নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি এটা বিশেষ বিষয় আলোকপাত কৰিব বিচাৰিছো আজিকালি আমি গোটেই মানুহবিলাক কোনো অৰাজনৈতিক হৈ থাকিব নোৱাৰা হলো নেকি আমি কোনো যে নিৰপেক্ষ হৈ থাকিব নোৱাৰা হলো নেকি যিকোনো ক্ষেত্ৰতে কি সাহিত্য কি সংস্কৃতি কি সাংবাদিকতা কি সমাজৰ আন অংশ সকলোতে কেৱল এতিয়া ৰাজনীতিৰ মেৰপাক কিবা সঁচা কথা এটা কলেও কিবা মিছা এটাক মিছা বুলি কলেও ভাল এটাক ভাল বুলি কলেও বেয়া এটাক বেয়া বুলি কলেও ভুল এটাক ভুল বুলি কলেও শুদ্ধ এটাক শুদ্ধ বুলি কলেও মানুহে এতিয়া তাত জেলেপিৰ পাক দিয়ে আপুনি যদি নিৰপেক্ষভাৱে কিবা সঁচা কথা এটা কৈছে তাতো মানুহে এতিয়া ৰহস্যৰ গোন্ধ পায় নিজা নিজা দৃষ্টিভংগীৰে মানুহে এটা ধাৰণা কৰি সেই চিন্তাধাৰাৰ ব্যক্তিজনৰ ওপৰত এটা লেবেল লগাই দিয়ে আসলতে সেয়া উচিত নে মানুহে নিৰপেক্ষভাৱে সঁচাটোক সঁচা মিছাটোক মিছা বুলি ক'ব নোৱাৰে নেকি কোৱাটো অনুচিত নেকি এই কথাখিনিকে আজিৰ অভিমতত আমি আলোকপাত কৰিম চাৰিটা ক্ষেত্ৰৰ চাৰিগৰাকী বিশেষ ব্যক্তিক মই অতিথি কৰিছো ইতিমধ্যে আপোনালোকে কামিং আপ যিসকলে চাইছে নিশ্চয় দেখিছে এগৰাকী যুৱ নেতা লিটচং ৰংফাৰ মই লিটচনক অনুষ্ঠানলৈ স্বাগতম জনাইছো এগৰাকী চিকিৎসক ডাক্তৰ দিগন্ত বুঢ়াগোহাঁই যুৱ চিকিৎসক মই ডক্টৰ দিগন্তক অনুষ্ঠানলৈ স্বাগতম জনাইছো আন এগৰাকী সামাজিক পৰ্যবেক্ষক দীপাংকৰ কলিতা মই দীপাংকৰ কলিতাকো অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ এই অনুষ্ঠানত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব এগৰাকী বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঁই মই জুৰি বৰা বৰগোহাঁই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক এই কথাখিনি আজি হঠাতে কিয় পাতিব বিচাৰিছো ইয়াৰ এক কাৰণ আছে অলপতে জুবিন ক্ষেত্ৰৰ এটা ভিডিঅ' এজন যুৱকে কৰিছিল যুৱকজন কেব চালক মই কালিও সেই ভিডিঅ'টো অকণমান আপোনালোকক দেখুৱাইছিলোঁ আৰু সেই যুৱকজনে ভিডিঅ' কৰাৰ পিছতেই এক প্ৰকাৰ ৰাজ্যত তুলপাৰ লাগিল আনকি সেই জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিবৰ কাৰণে পিছদিনাখন উপস্থিত হ'লগৈ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ফেন ক্লাব জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ বন্ধু অগণন লোক আনকি চৰকাৰো বাধ্য হ'ল যে জুবিন ক্ষেত্ৰত নতুনকৈ আকৌ বাউণ্ডেৰী দিব দোকান বজাৰ যিবিলাক বহিছিল অলপ আঁতৰলৈ নিলে এটা পদক্ষেপ ল'লে সামান্য কিন্তু সেই যিজন যুৱকে প্ৰথম যিখিনি কথা সামাজিক মাধ্যম যোগে সদৰি কৰিছিল সেই যুৱকজনক কঠোৰ ভাষাৰে একাংশই নিন্দা কৰিলে সমালোচনা কৰিলে তেওঁ গাটো এটা ৰাজনৈতিক লেবেল লগাই দিলে আৰু তেওঁ উপাধিটো চোৱাৰ পিছত তেওঁক বেলেগ ধৰণেও বহুতে ধৰ্মৰ ভিত্তিত ভাগ কৰি পেলালে যে তেওঁ কোন ধৰ্মৰ মানুহ আৰু তেওঁ মতলব কি সেই কথাখিনি দেখাৰ পাছত কালি যেতিয়া আমি এটা অভিমত অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ এজন বন্ধু সাংস্কৃতিক কৰ্মী বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীয়ে আমাৰ এই অভিমতৰ মঞ্চতে কালি কেইটামান খুব স্পৰ্শকাতৰ মন চুই যোৱা কথা কৈছিল যিসকলে কালি সেই অনুষ্ঠানটো চোৱা নাছিল মই পাৰ্থ গোস্বামীৰ সেই কথাখিনি অকণমান এই মুহূৰ্তত আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতে মই এখেতসকলৰ কাষলৈ উভতি আহিম চাওকচোন পাৰ্থ গোস্বামীৰ সেই বক্তব্যটোৰ কিয়দাংশ যে এই আমাৰ এই যে চালকজন তেওঁ কিন্তু আবেগিক হয় লাজ পাইহে কিন্তু সেই ভিডিঅ'টো দিছে তাতে এইমাত্ৰ মই গম পালোঁ কোনোবাই কৈছে যে তেওঁ মুছলিম মানুহ সেইকাৰণে তেওঁ বিজেপি এগেছক কংগ্ৰেছক কৈছে হয়নে কংগ্ৰেছক কংগ্ৰেছী বুলি ভাবিছে এতিয়া মই আপোনালোকৰ প্ৰশ্ন সুধিছোঁ মই গোস্বামী এটা বামুণ মই এজন গোস্বামী ল'ৰাটো মই এতিয়া যে এইখিনি বেয়া পাইছোঁ এতিয়া মোক কি পাৰ্টি বুলি ক'ব আপুনিতো জুবিনৰ বন্ধু আপুনি মোক কি পাৰ্টি ক'ব এতিয়া তাৰমানে জুবিনৰ কথা কোনোবাই সঁচা কথা ক'লে সি পাৰ্টিত সোমাই গ'ল নেকি কাৰণ বিশেষকৈ এতিয়া ইলেকশ্যনখন আগত আছে কাৰণে এতিয়া মোক কি পাৰ্টি বুলি ক'ব মই জুবিন ক্ষেত্ৰখন লেতেৰা বুলি কৈছোঁ য়েছ কৈ আহিছোঁ মই দেখি আহিছোঁ হাতেদি চাফা কৰি আহিছোঁ আপোনালোকে লৈ যাওক নিজৰ মা আৰু ভণ্টিক লৈ যাওক দেখাওক মোক ৱাছৰুমত তাতে ৱাছৰুম এটা ইউজ কৰি ঘৰত বহি পেলাই মানুহক ট্ৰল নকৰিব তাত গৈছেনে নাই আপোনালোকে যিখিনিয়ে যে সেই মানুহজনে কোৱাৰ কাৰণে যে আমি লাজ পাইছোঁ অসমীয়া লাজ পাইছোঁ আপোনালোকে গৈছেনে জুবিন ক্ষেত্ৰত
ভৰি দি পাইছে আমি গৈছোঁ যোৱাকালি বয়সস্থ মাইকী মানুহ আমাক সাপতি সাপতি হুক হুকে কান্দি আছে এতিয়া জুবিনৰ কাৰণে আৱেগিক হয় সেই মানুহজনী তাত যাবলৈ ৱাছৰুমটো নাই কিন্তু আপুনি ঘৰত ড্ৰয়িং ৰুমত বহি পেলাই লিখিলে নহ'ব ন যে জুবিনৰ অকলৰ কাৰণে সি এইটো মুছলিম কাৰণে সি কংগ্ৰেছ এইটো হিন্দুৰ কাৰণে বিজেপি মইতো হিন্দু মোক কি পাৰ্টি এতিয়া মোকো তাৰমানে পাৰ্টিত টানিব এতিয়া মোক কোনটো পাৰ্টিত টানিব মোক এতিয়া কোনটো পাৰ্টিত টানিব মইতো গোস্বামী মানুহ মইতো কমপ্লেইন কৰি আছোঁ জুবিন ক্ষেত্ৰ একোৱে হোৱা নাই লাজ পাইছোঁ আমি মই মোৰ লগৰ ল'ৰাই বাহিৰৰ পৰা ফোন কৰি পেলাই মোক কৈছিল পাৰ্থ ইয়ৰ জুবিন ক্ষেত্ৰ মাষ্ট বি বিউটিফুলি মেড মই লাজত এখন ফটো দিব পৰা নাই কেনেকৈ ক'ম দিছ ইজ বিউটিফুল মেড ৰঙা মাটি এখন পথাৰ পিছফালে অলপ আগতে ৰাইজে কৈছে কেইদিনমান পিছত বাৰিষা আহিব চাওঁ তাৰপিছত এক আঁতুম যদি ৰঙা মাটি মোৰ তাত নহয় ৰঙামাটি পথাৰ মানে তাৰ পিছফালে যাবই নোৱাৰি কেনেকৈ যাব দুৰ্গন্ধ চ' সেইকাৰণে প্লিজ এই পলিটিক্স এতিয়াও জুবিনক লৈ আপোনালোকে কিয় পলিটিক্স কৰি আছে আমি জুবিনৰ পৰা কি বিচাৰিছোঁ ন এতিয়া আমি চৰকাৰৰ পৰা জুবিন ক্ষেত্ৰখন ধুনীয়াকৈ চাফাকৈ ৰাখিব বিচাৰিছে তাৰ মাজত দুই এজনৰ সেইটো বস্তু দুখ লাগি লাজ পাই পেলাই আৱেগিক হৈ কথাটো কৈছে সেইটোকে আকৌ পলিটিক্সলৈকে লৈ গৈছে আপোনালোকে এবাৰ যাওক না জুবিন ক্ষেত্ৰ আৰু যদি আপোনালোকে জুবিনৰ এই ক্ষেত্ৰত বিচাৰে নামাতিব না একো নক'ব নামাতিব ডাইৰেক্ট লিখি দিয়ক তাতকৈ আপোনাৰ যদি কলিজা আছে লিখি দিয়ক আমি জুবিন ক্ষেত্ৰ লেতেকৈ থকাটো বিচাৰোঁ উই ডোণ্ট কেয়াৰ জুবিন ক্ষেত্ৰ সেইটো লিখিবলৈ সাহ আছে নে আপোনাৰ সেইটো লিখি দিয়ক যদি নিবিচাৰে ৰাইট ইট ডাউন দেন আই উইল টেল ইউ আৰ এ মেন এনে ঢোল বজাই জোতা জোতা চালে বেলেগ কোবাই নপৰিব বদনাম নকৰিব মানুহে তাক কোনোবাই আৱেগী যদি কোনোবাই কৈছে তাক বেলেগ ৰাস্তাত পলিটিক্সত লৈ নাযাব এণ্ড ইফ ইউ ডোণ্ট হেভ দ্য গাটছ টু টক ডোণ্ট টক সেয়া আছিল জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ বক্তব্য মই লিচন মই তোমাৰ কাষলৈকে আহিছোঁ এই যে জুবিন গাৰ্গৰ বন্ধুজনৰ বক্তব্য তেওঁ বাদ্যযন্ত্ৰী দীৰ্ঘদিনৰ সংগী কিমান ক্ষোভেৰে কিমান উষ্মাৰে কথাখিনি কৈছে তেওঁ এজন নিজেই কৈছে মই এজন ব্ৰাহ্মণ মই গোস্বামী লিখোঁ মই জুবিনৰ যিটো তাত হৈছে সঁচাটো সঁচা বুলি কৈছে আৰু আগৰ সেই যুৱকজনৰ ভিডিঅ'টোৰ প্ৰসংগতে তেওঁ এনেকৈ নিজৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছিল আমাৰ সমাজখনত এতিয়া আমি দেখিবলৈ পাওঁ যে আমি সঁচা কথা এটা ক'লেও আমি বেলেগ কিবা এটা হৈ যাওঁ সকলোতে আমি কিবা এটা ৰাজনীতিৰ গোন্ধ পাওঁ আমাৰ গাত এটা লেবেল লাগি যায় আমি চব মানুহবিলাক এতিয়া কি ৰাজনৈতিকভাৱে আমি কোনোবা কংগ্ৰেছী হ'বই লাগিব কোনোবা আমি বিজেপি হ'বই লাগিব কোনোবা আমি অজাপ হ'বই লাগিব কোনোবা আমি ৰাইজৰ দল কোনোবা অগপ কোনোবা AIUDF কোনোবা UPPL কোনোবা BPF আমি হ'বই লাগিব নেকি তাৰমানে আচলতে এই বিষয়টো অকল এটা জুবিন ক্ষেত্ৰৰ কথাই নহয় ৰাজনৈতিক এই মেলপাতত আমি পৰি থকাৰ কাৰণে ৰাজনৈতিক এই সমস্যাবোৰৰ কাৰণে বা ৰাজনৈতিক কথাত আমি এনেকৈ যে আমি মানে অন্ধকাৰত আমি পৰি গৈছোঁ এনেকৈ যে আমি তাতে আবদ্ধ হৈ গৈছোঁ যে আমি কিবা এটা জাতিৰ স্বাৰ্থত কিবা এটা সমস্যা কিবা এটা সঠিক কিবা সত্যতা থকা কথা ক'ব গ'লেও তাত ক'ৰবাত ৰাজনীতিৰ এটা গোন্ধ থকা বা ৰাজনীতিৰ এটা সেই টেক লাইনটো তাত মানে দি দিয়াটো সেইটো চেষ্টা কৰে এতিয়া জুবিন গাৰ্গ ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ কথাটো লৈ পেলাই তাত সকলোৱে দেখি আছে জুবিন ক্ষেত্ৰৰ বৰ্তমান কেনেকৈ হৈ আছে ইমানখিনি আমি ভালকৈ য'ত নেকি আমি অসমীয়াৰ হিয়াৰ আমুঠু বুলি আমি সকলোৱে আমি তেখেতক অকল স্বীকৃতি দিয়া বুলি নহয় নিজৰ আপোন বুলি সেই অনুভৱ বুলি ক'লে আমি জুবিন গাৰ্গটো অন্যতম তে এইখিনি ক্ষেত্ৰত আমি এতিয়া চাওঁ যে এতিয়া জুবিন ক্ষেত্ৰটো এটা তাত ক'ব গ'লে তাত গোটেই পৰিৱেশটো চাওক তাত এনে গোটেইখিনি ধূলিত পৰি থকা বা তাৰমানে ক'ৰবাত দূৰৰ পৰা যদি সেইদিনা যিটো আমি ভিডিঅ' দেখিছোঁ যে দিল্লীৰ পৰা কোনোবা আহিছে কোনোবা কলকাতাৰ পৰা আহিছে তাত ইয়াত আহিলে জুবিন ক্ষেত্ৰ চোৱাৰ কাৰণে তাত দেখিলে তাত গোটেইখিনি ধূলিত গোটেইখিনি পৰি থকা তেনেকুৱা পোৱা তেনে ক্ষেত্ৰত এতিয়া এইবোৰ ক্ষেত্ৰত জুবিন ক্ষেত্ৰ তাত চাফ চিকুণ কৰিব লাগে তাত ভালকৈ চোৱা চিতা কৰিব লাগে এইখিনি কথা কোৱাৰ কাৰণে কোনোবা ৰাজনৈতিক দলৰ কোনোবা ব্যক্তি হোৱা প্ৰয়োজন নেকি সেইটোৱেইটো কথা আচলতে ক'ৰবাত যদি জুবিন ক্ষেত্ৰই নহওক এতিয়া জুবিন ক্ষেত্ৰৰ সেই এই কথাৰ নিচিনা যদি এতিয়া গোটেই অসমৰ যিটো সমস্যা চাওঁ অসমীয়াৰ সমস্যাৰ যদি কিবা এটা কথা যদি কোনোবাই যদি কয় কিবা এটা কথা কোৱাৰ লগে লগে তাত ৰাজনৈতিক কিবা এটা কথা তাত আহি যায় জ্বলন্ত ইছ্যু এটা ক'লেও ৰাজনীতি কৰিব সেইটো সমস্যাটো তাতে হৈ আছে সেইকাৰণে আমি যিটো আপুনি এইমাত্ৰ যিটো মানে কৈছিলে যে সেই জেলেপীৰ নিচিনা যিটো সেই গোলকৈ ঘূৰি থকা হঠাতে পোৱা সেই বস্তুটো এই মেলপাতটো বস্তু ইয়াৰ কাৰণে জুবিন ক্ষেত্ৰটো সেইটো হৈছে আৰু গোটেই অসমৰ পৰিস্থিতি বৰ্তমান কেনেকৈ যে আমি অসমখন যে শেষ হোৱা পৰ্যায়ে আহি পৰিছেহি এই মেলপাতৰ কাৰণে এই পলিটিকেলি বা আমাৰ সেই অন্ধকাৰ কাৰণে আচলতে এইখিনি পৰ্যায় পৰিছে মই তোমাক এইকাৰণে মাতি আনিছোঁ যে চাৰিটা ক্ষেত্ৰৰ চাৰিজন ব্যক্তি এজন চিকিৎসক এজন সামাজিক পৰ্যবেক্ষক এগৰাকী সাহিত্যিক আৰু তুমি এগৰাকী যুৱ নেতা তুমি কাৰ্বি আংলঙৰ শেহতীয়া গোটেই পৰিৱেশটো তোমাৰ নেতৃত্বত হৈছিল গোটেই অসমে জানে মই তেতিয়াও তোমাক বহুৱাইছিলোঁ
এই যে তুমি আন্তৰিকতাৰে কাৰ্বি জনগোষ্ঠীটোৰ হৈ তুমি মাত মাতিছা তেতিয়াও বহুতে তোমাক সন্দেহ কৰিছে যে ই আকৌ ৰাজনীতিতে যোগ দিব পাৰা তুমি কি ডাঙৰ কথা তুমি যদি জনগোষ্ঠীটোৰ স্বাৰ্থত তুমি কাইলৈ পৰহিলৈ ৰাজনীতি কৰিবলগীয়া হয় ৰাজনীতিত কি অকল বেয়া মানুহে থাকিব নেকি ভাল মানুহ থাকিব নোৱাৰিব নেকি তুমি অংশগ্ৰহণ কৰিব পাৰা কিন্তু তোমাৰ যিটো জনগোষ্ঠীটোৰ প্ৰতি যিটো আন্তৰিকতা যিটো সদিচ্ছা যিটো ভাল পোৱা যিটো প্ৰেম সেইটোক লৈ বহুতে সন্দেহ কৰি দিয়ে তুমিতো সেইটো নিজে তেনেকুৱা ভুক্তভোগী হৈছা নে নাই এই কথা মই কৈ আহি আছোঁ বা কৈ যাম বা মাত মাতি যাম কেইদিনমান আগত এজন আছুৰ নেতাই কোনো এটা পাৰ্টিত যোগদান কৰিছে মানে মই তেখেতৰ মই নাম নকওঁ বা নোলাওঁ বা কোন পাৰ্টিত জইন কৰিছে মই সেইটো মই ক'ব নাযাওঁ কিন্তু আছুৰ এজন নেতা কোনো এটা ৰাজনৈতিক দলত মানে যোগদান কৰাৰ লগে লগে বিভিন্ন ধৰণৰ বিভিন্ন নেতাই প্ৰতিক্ৰিয়া দেখুৱাইছে কিয় আমুক পাৰ্টিত কিয় জইন কৰিব লাগে আজি বৰ্তমান অসম চৰকাৰ আজি বিজেপি চৰকাৰ হ'ব পালে কালি কংগ্ৰেছ হ'ব পৰহিলৈ কোন এটা পাৰ্টি হ'ব এটা কোন ব্যক্তিয়ে কোনটো পাৰ্টিত জইন কৰিছে এইটো ডাঙৰ কথা নহয় কিন্তু পাৰ্টিত জইন কৰাৰ পাছত জাতিৰ প্ৰতি যিটো দায়বদ্ধতা তেখেত কিমান পৰ্যায়লৈকে মাত মাতিছে কি দিশত কেনেকৈ চকুত চাইছে সেইটো হৈছে ডাঙৰ কথা আজি বিজেপিত আজি জইন কৰিছে বা কংগ্ৰেছত জইন কৰিছে বা ৰাইজৰ দলত জইন কৰিছে কোনো এটা নিৰ্দিষ্ট এটা পাৰ্টিত জইন কৰাৰ লগে লগে বস্তু কি হয় মানে আমাৰ কথাটো হৈছে এজন অসমীয়া হিচাপে এজন ভূমিপুত্ৰ হিচাপে কি কৰিছে এই কথাটো আমি চকু দিয়া প্ৰয়োজন ঠিক তেনেদৰে কিছুমানে কৈছে যে বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছে বা অভিযোগ দাঙি ধৰিছে নাই তেখেত এতিয়া বিধানসভাৰ নিৰ্বাচন অৰ্থাৎ মানে প্ৰতিযোগিতা কৰিব বিভিন্ন ধৰণৰ কথা ওলাইছে লিচন মোৰ এটা কথা তেওঁ পাৰ্টি জইন কৰাটো তেওঁ স্বাধীনতা তেওঁ কোট কৰিব সেইটো তেওঁ চিন্তা সেইটো সঁচা কথা ব্যক্তিগত স্বাধীনতা কিন্তু তাত এটা কথা আছে যে তেওঁ তাৰ আগলৈকে তেওঁ যিখিনি কথা কৈছিল তেওঁ যিখিনি কাম কৰিছিল তেওঁ আজি যদি তেওঁ এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছিল তেওঁ যদি ৰাতিটোৰ ভিতৰতে তেওঁ সেই আদৰ্শটো ওলোটা এটা কাম কৰে তেতিয়া কিন্তু মানুহে তেওঁক প্ৰশ্ন কৰিবই হয়নে নহয় সেইটো প্ৰশ্নও কৰিব কিন্তু সেইটো ৰাইজৰ সেইটো অধিকাৰ আছে তেওঁ যদি এটা ধাৰাৰ কথা কৈছে কৈ পেলাই যদি গোটেই মানুহক সেইধৰণে ৰাজপথলৈ লৈ আহিছে বা এটা তেওঁ সপোন দেখুৱাইছে তাৰপিছত নিজে তেওঁ সেই ধাৰাটোৰ পৰা একেচাতে উল্টা ইউটাৰ্ণ মাৰিছে তেতিয়াহ'লে সেই ৰাজপথত থিয় হোৱা মানুহখিনিয়ে তেওঁক প্ৰশ্ন কৰিবই কিন্তু সেইটোও এটা কথা মই আকৌ আহিম মই ডক্টৰ দিগন্ত বুঢ়াগোহাঁই কাষলৈ আহিছোঁ দিগন্ত যিটো কথা মই পাতিছোঁ এজন চিকিৎসক হিচাপেও অত্যন্ত সমাজ সচেতন ব্যক্তি হিচাপে এই যে আমি এতিয়া যিটো পৰিৱেশলৈ গৈ আছোঁ ব্যক্তিগতভাৱে মই নিজেও তাৰ বলি মই সঁচা কথা কৈছোঁ যে ইয়াৰ আগত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনত যেতিয়া আমি ৰাজনৈতিকভাৱে তৰুণ গগৈ চৰকাৰখনৰ বিভিন্ন দিশ যেতিয়া আমি সমালোচনা কৰিছিলোঁ মই আগতে বহুতবাৰ কৈছোঁ সেই কথাটো তেতিয়া আমাক বিজেপি সজাই দিলে বিজেপি হৈ গ'লোঁ মই বিজেপিৰ মই মুখপাত্ৰই মোটামুটি তেতিয়া বিজেপিৰ দালাল বিজেপিৰ মুখপাত্ৰ ঢেৰ কিবা কিবি কিন্তু সেইখিনিতো সঁচা আছিল ন গড় হত্যা হৈছিলতো দৈনিক APSC কেলেংকাৰী হৈছিলতো উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিয়ে গোটেই সংবাদ শিৰোনাম দখল কৰিছিলতো মন্ত্ৰী MLA বিলাকৰ পুতেক জীয়েকে অঙহী বঙহী গন্দাই চাকৰি পাইছিলতো অবৈধভাৱে চকুৰ আগত দেখিছিলোঁ যিবিলাক তেওঁলোক কোনোবা এনেকুৱা ব্যক্তিগতভাৱে জানো যি চতুৰ্থ বৰ্গৰ চাকৰিও তেওঁলোকে পাব নালাগে কিন্তু তেওঁলোক একদম প্ৰশাসনিক বিষয়া হৈছে সেইবিলাকৰ কি আমি বিৰোধিতা নকৰিম নেকি তেতিয়া কি আমি এটা ৰাজনৈতিক দলৰ দালাল হৈ যাওঁ এতিয়া সেই একেজন মানুহে যেতিয়া আজি বিজেপি চৰকাৰ অহাৰ পিছত কিছুমান কথা যেতিয়া আমি সমালোচনা কৰোঁ তেতিয়া কিন্তু ৰাতিটোৰ ভিতৰত তেতিয়া মই কংগ্ৰেছৰ দালাল হৈ যাওঁ বা মই এতিয়া অজাপ হৈ যাওঁ কি সঁচাটোক সঁচা বুলি আমি ক'ব নোৱাৰোঁ ভুলটোক ভুল বুলি আমি ক'ব নোৱাৰোঁ ভালটোক ভাল বুলি ক'ব নোৱাৰোঁ আপোনাৰ কথাৰ পৰাই মই আঁতৰো আচলতে আপুনি যেতিয়া এটা বেলেগ এটা সংবাদ মাধ্যমৰ পৰা প্ৰথম এই সংবাদ মাধ্যমটোলৈ আহিছিল তাৰ যিটো প্ৰথম শ্ব' কৰিছিল সেইটোত মই আহিছিলোঁ আৰু তেতিয়াৰ পৰাই মই আপোনাৰ শ্ব'ত আহিছোঁ মাজত অহা নাই কিন্তু আপুনি যি ধৰণৰ তেতিয়াৰ কথা পৰাই কৈছোঁ আৰু তেতিয়াৰ পৰা মই দেখি আহিছোঁ আৰু তাৰ অংশীদাৰো হৈছোঁ তাৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণো কৰিছোঁ আপোনাৰ ক্ষেত্ৰত যিমান তীব্ৰ পৰিমাণে হৈছে সেই একেধৰণৰ আজি মই ৰাতিপুৱা এই একেটা অনুভৱ কৰিলোঁ ৰাতিপুৱা আজি মই যেতিয়া লিফ্টত উঠিছোঁ তেতিয়া মোৰ মই ফোন হয় নকওঁ সুধিলে যে ছাৰ আপোনাক টিভিত কালি দেখা পালোঁ পৰহি দেখা পালোঁ কালি দেখা পালোঁ আপুনি আৰু কাণে কাণে আহি পেলাই সুধিছে আপুনি কংগ্ৰেছত জইন কৰিলে নেকি কাৰণটো খুব সহজ কাৰণ এই কাৰণেই কাৰণ গৌৰৱ গগৈ কেন্দ্ৰিক যিবিলাক বিতৰ্ক হৈ আছে সেই বিতৰ্কত যিবিলাক একদম সূক্ষ্ম বস্তুবিলাক কিছুমান আমি আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাত কোনোবাখিনিত আমি গৌৰৱ গগৈক
ক্লিন চিট দিয়া নাই, কিন্তু গৌৰৱ গগৈৰ এই লৈ পেলাই যিটো SITৰ প্ৰতিবেদন ওলাইছিল সেই প্ৰতিবেদনৰ খুঁটি নাতিবিলাক আমি আলোচনা কৰিছিলোঁ। এই একেই কাম কিন্তু আমি তৰুণ গগৈ চৰকাৰৰ দিনত, তৰুণ গগৈ চৰকাৰৰ শেহতীয়া সময়খিনিত তৰুণ গগৈক এটা মুখামুখি এটা প্ৰশ্ন কৰাৰ কাৰণে মই চাকৰিৰ পৰা সেই সময়ত ছাছপেণ্ড হৈছিলোঁ, আপুনিও জানে সেইটো কথা। গতিকে কোনোবা চৰকাৰ বুলি নহয়, আমি নিৰপেক্ষ শব্দটো আচলতে বহু সময়ত খুব ভুল ধৰণে লোৱা যায়। নিৰপেক্ষ মানে পক্ষ নোলোৱা নহয়, নিৰপেক্ষ মানে এটা স্থানত ৰৈ থকা নহয়। নিৰপেক্ষ মানুহবিলাক আছে কাৰণে আজি গণতন্ত্ৰ জীয়াই আছে, এইটো কথা মনত ৰাখিব। গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি এইটোৱে যে মেজৰিটি, আটাইতকৈ ডাঙৰ যিটো মন্ত্ৰ সেইটো হৈছে মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড। মানে যিকোনো এটা সিদ্ধান্তক লৈ মেজৰিটি মানুহে যদি এটা ডিচিশ্যন লয় সেই সিদ্ধান্তটো ল'বই লাগিব, কিন্তু মেজৰিটি কেতিয়াও ফিক্সড নহয়। তাৰ মানে একেখিনি মানুহেই যদি একেখিনি কথাকেই যদি সকলোৱে সমৰ্থন কৰি থাকে, গণতন্ত্ৰত এক দল, এক আদৰ্শ, এক ধৰ্মৰ এখন দেশ হৈ যাব, তেতিয়া আৰু গণতন্ত্ৰৰ কোনো অস্তিত্ব নাথাকে। এই যে নিৰপেক্ষ বুলি আমি কৈ আছোঁ, এই মানুহখিনি যিখিনি মানুহে ইছ্যুৰ ভিত্তিত, বিষয়ৰ ভিত্তিত, কথাৰ বিভিন্ন ধৰণৰ চৰকাৰৰ কাম কাজৰ ভিত্তিত কেতিয়াবা এই কথাটো সমৰ্থন কৰে বা কেতিয়াবা সিটো কথা সমৰ্থন কৰে, সেইটো কাৰণেই আজিও ভাৰতবৰ্ষৰ গণতন্ত্ৰ ভাইব্ৰেণ্ট হৈ আছে। আজি আপুনি চাওক, ভাৰতবৰ্ষৰ পশ্চিমলৈ গ'লে আপুনি নেক্সট গণতন্ত্ৰ পাবৰ কাৰণে 1000 কিলোমিটাৰ যাব লাগিব। কাৰণ কি, সেই দেশবিলাকত এক ধৰ্ম, এক আপোনাৰ ৰাজনৈতিক আদৰ্শ আৰু এক ধৰণৰ মানে আপোনাৰ পলিটিকেল ছিষ্টেমৰ মাজত চলি আছে, তাত নিৰপেক্ষতাৰ স্থান নাই। আমি আৰু যদি আমি সেইটোৱেই বিচাৰোঁ তেনেহ'লে আমাৰ ক'ব লগা একো নাই। কিন্তু আজি যি ধৰণৰ ডিছক'ৰ্চ, পলিটিকেল ডিছক'ৰ্চটো হৈ আছে, বিশেষকৈ যোৱা 10-15 বছৰৰ ভিতৰত, এই কথাটোৱে কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে খুব ভাল কথা নহয়। মই ভাবোঁ যে নিৰপেক্ষ মানুহখিনি আৰু সবলভাৱে ওলাই আহিব লাগে, নিৰপেক্ষতাক দুৰ্বলতা বুলি ভাবি ভুল কৰিব নালাগে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। সাহিত্যিক জুৰি বৰা বৰগোহাঁই আছে যিহেতু, আপুনি আমাৰ কথা চাগে শুনিছে, ইয়াত দুগৰাকীয়ে ইতিমধ্যেই কৈছে। মই আপোনাৰ কাষলৈকে আহিছোঁ যে সাধাৰণতে আমাৰ মানুহবিলাক নিৰ্বাচন যেতিয়া চমু চাপে তেতিয়া অতি বেছি ৰাজনীতিক হৈ যায় সকলো। কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ অংশীদাৰ কাৰণে তেওঁলোকে নিজা নিজা দৃষ্টিভংগীৰে আনকো বিশ্লেষণ কৰে। আপুনি সাহিত্য সংস্কৃতিৰ লগত জড়িত, আপোনাৰ তেনেকুৱা অভিজ্ঞতা হৈছেনে? আপোনাকো কোনোবাই তেনেকৈ কেতিয়াবা বিশ্লেষণ কৰিছেনে? আপুনি ভুক্তভোগী হয়নে বাৰু আমি যিখিনি কথা আজি পাতিছোঁ? নে আপুনি তেনেকুৱা পৰিৱেশ পৰিস্থিতি এতিয়ালৈকে মুখামুখি হোৱা নাই? হয়, হৈছে। আপোনালোকে সকলোৱে জানে যে এগৰাকী লেখক হিচাপে মই একে সময়তে খুব সামাজিক মাধ্যমত থাকোঁ, কাৰণ মই বিভিন্ন মাধ্যম ব্যৱহাৰ নকৰোঁ। মোৰ কাৰণে মোৰ কথাবোৰ, মোৰ মতাদৰ্শ প্ৰকাশ কৰা এটা মাধ্যমেই হ'ল মোৰ ফেচবুক। তো মই বিভিন্ন সময়ত ফেচবুকত বিভিন্ন আপডেট দিওঁ, আৰু সেই আপডেটবোৰ যিটো আজি আপোনালোকে আলোচনাৰ মাজলৈ লৈ আহিছে যে আমি অৰাজনৈতিক এটা মতামত দিব নোৱাৰোঁ নেকি, সেই বিষয়টোলৈ ক'বলৈ কৈছোঁ যে যেতিয়া মই সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ এটা মতামত দাঙি ধৰোঁ, যিটো মতামতত মই নিৰপেক্ষভাৱে চৰকাৰৰ কামক সমালোচনা কৰোঁ, কোনো ৰাজনৈতিক দলৰ সদস্য নোহোৱাকৈ, কোনো ৰাজনৈতিক দলৰ প্ৰতি বায়াছ নোহোৱাকৈ, যেতিয়া মই কোনো ৰাজনৈতিক মানে কোনো চৰকাৰৰ কোনো এটা কামক সমালোচনা কৰিলোঁ। মই আপোনাক এটা উদাহৰণ দিছোঁ, একেবাৰে ৰিচেণ্ট, একেবাৰে শেহতীয়াকৈ আজি 2-3 দিনৰ আগতে মই সামাজিক মাধ্যমত এটা আপডেট লিখিছিলোঁ যে যেতিয়া সকলো মানুহে গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ সমালোচনা কৰি আছিলে, তেতিয়া মই এটা আপডেট লিখিছিলোঁ যে এগৰাকী নাৰীয়ে নিজে সিদ্ধান্ত ল'ব তেওঁ কোন দেশৰ, বৈধ উপায়ে বুলিও লিখিছোঁ শব্দটো, বৈধ উপায়ে কোন দেশৰ নাগৰিক হ'ব, কোন ধৰ্ম ল'ব, তেওঁ কি ভাষা ক'ব, তেওঁ ক'ত চাকৰি কৰিব আৰু তেওঁ দৰমহা কিমান ল'ব, এনেকুৱা ধৰণৰ কিছুমান ব্যক্তিগত বিষয় থাকে যিটো সিদ্ধান্ত কেৱল নাৰীয়ে ল'ব পাৰে, তাত কোনো ধৰণৰ আধিপত্যবাদ নচলে। সেই যেতিয়াই মই সামাজিক মাধ্যমত সেই বস্তুটো মই লিখিলোঁ, তাৰ লগে লগে মোক বহুত ধৰণৰ মানুহে ক'লে যে মই গৌৰৱ গগৈ বা কংগ্ৰেছৰ প্ৰতি বায়াছ। আচলতে গোটেই বিষয়টো আছিলে মোৰ এগৰাকী নাৰী, সেইগৰাকী নাৰী গৌৰৱ গগৈৰ পত্নীয়ে হওক বা মই হওক বা কোনোবা কৃষকৰ পত্নীয়ে হওক, সেইটো বিষয় নাছিলে। বিষয়টো বিষয়হে গুৰুত্বপূৰ্ণ মোৰ কাৰণে নহয় যে তেওঁ গৌৰৱ গগৈৰ পত্নী। গোটেই বিষয়টো মই এগৰাকী নাৰীৰ ফালৰ পৰা কৈছিলোঁ। আমাৰ সামাজিক জীৱনত নাৰীৰ অৱস্থান, নাৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰোঁতা বা ডিচিশ্যন মেকাৰ হিচাপে তেওঁলোকৰ যিটো যোগ্যতা, সেই যোগ্যতাটোক যদি বাৰে বাৰে অপমান কৰা হয়, কিন্তু সেইটো আচলতে খুব ভাল কথা নহয়। ৰাজনৈতিকভাৱে এতিয়া এনেকুৱা এটা সিদ্ধান্তলৈ অহা হ'ল যে মই আচলতে
আচলতে কংগ্ৰেছৰ ছাপোৰ্টাৰ। গতিকে আপোনালোকে ইয়াৰ মই কোৱাৰ আগতে খুব ভাল ধৰণে আলোচনা কৰিছে যে অসমৰ ৰাজনীতি আধিপত্যবাদটো এনেকুৱা ধৰণে চলাই নিয়া হ'ল, এতিয়া কোনো ব্যক্তিয়ে কোনো নিৰপেক্ষ মতামত ৰাখিব নোৱাৰা এটা অৱস্থা হৈছে। মই এটা ভাল উদাহৰণ, আৰু বিভিন্ন সময়ত মই যদি কোনোবা এজন ধৰি ল'লোঁ, মই নতুনকৈ অহা এজন ৰাজনৈতিক নেতাৰ বিষয়লৈ লিখিলোঁ যে লুৰিণ গগৈ, এই কথাটো ভাল লাগিছে, লগে লগে মই এই অজাপৰ মানুহ হৈ যাওঁ। যদি মই লিখিলোঁ অখিল গগৈ মুক্তি দিয়ক, মই লগে লগে ৰাইজৰ দলৰ মানুহ হৈ যাওঁ। কিন্তু সেইটো সময়ত তেওঁলোকে ভাবি নাচায় যে ৰাজনৈতিক কোনো দলৰ প্ৰতি অনুৰক্ত নোহোৱাকৈ এজন মানুহ ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। আচলতে পাৰ্চনেলিজ পলিটিক্স। আমি আচলতে অৰাজনৈতিক নহয়, আমি ৰাজনৈতিক। কিন্তু আমাক এটা নেৰেটিভৰ মাজত ভৰাই দিয়া হৈছে যে আমি যেতিয়াই চৰকাৰৰ বিপক্ষে কথা কওঁ তেতিয়া আমি অন্য এটা দলৰ সমৰ্থক বুলি এটা অপপ্ৰচাৰ চলোৱা হয়। আৰু মই বাৰে বাৰে এনেকুৱা ধৰণৰ মুখামুখি হওঁ, আৰু প্ৰায়ে মই এনেকুৱা ধৰণৰ ট্ৰলৰ মুখামুখি হওঁ। আৰু মই জানো, মোৰ নিজৰ স্থিতিটো মই জানো। আৰু অসমত আচলতে এইটো এটা বৰ ভয়ংকৰ পৰিৱেশ যে মানুহে নিজৰ স্থিতিত থাকিব নোৱাৰাকৈ তেওঁলোকে এক ধৰণৰ আধিপত্যবাদ চলাই আছে। আৰু এইটো খুব ভাল বা খুব স্বাস্থ্যকৰ পৰিৱেশ বুলি মই ক'ব নোখোজোঁ। হয়, আপুনি যিটো কথা এইমাত্ৰ কৈছে, বিশেষকৈ এলিজাবেথ কৰ্ণিলক লৈ, কথা হ'ল আপুনি উত্থাপন কৰিছিল বিষয়টো ব্যক্তি নহয়। এলিজাবেথ সন্মুখত আছিল, কিন্তু আপুনি নাৰী হত্যাৰ কথা এটা কৈছিল যে এগৰাকী পুৰুষৰ যিমান অধিকাৰ আছে তাৰমানে সমান সেই নাৰীগৰাকীৰো সমানেই অধিকাৰ আছে, কাৰণ তেওঁলোক স্বামী আৰু স্ত্ৰী। যে পুৰুষগৰাকীৰ ধৰ্ম বেলেগ আৰু স্ত্ৰীৰ যদি ধৰ্ম বেলেগ, তেওঁ যদি দেশ বেলেগ, তেনেহ'লে মই আপোনাক এটা কথা কওঁ যে আমি সদায় নিজৰ দৃষ্টিভংগীৰে যিটো চাওঁ সেইটোকে আমি জাপি দিব বিচাৰোঁ, কিন্তু আমি বিপৰীত পক্ষৰ যিটো দৃষ্টিভংগী, যিটো চিন্তা, যিটো চেতনা, সেইটোক আমি কেতিয়াও সন্মান নকৰোঁ বহু ক্ষেত্ৰত। ধৰি লওক, যেতিয়া মাইক ফিংক মহাকাশলৈ গৈছিল, মাইক ফিংকে যেতিয়া গৈ মহাকাশত গামোচাখন উৰাই বিহু নাচিছিল, তেতিয়া আমি গোটেই জাতিটোৱে বুকু উফন্দাই একেবাৰে গৌৰৱ কৰিছিলোঁ যে এজন অসমীয়া জোঁৱাই মহাকাশত গৈ গামোচা উজ্বলাইছে, গামোচা দি বিহু নাচিছে। তেতিয়া মাইক ফিং আমাৰ কাৰণে সম্পদ হৈ গ'ল। তেওঁ বিদেশী হ'লেও, বিদেশী জোঁৱাই হ'লেও তেওঁ আমাৰ অসমীয়া জোঁৱাই, খাটি অসমীয়াৰ দৰে আমি গৌৰৱ কৰিলোঁ, কাৰণ তেওঁ বিহু নাচি দিলে, গামোচা লৈ গ'ল। তেতিয়া আমি গৌৰৱত উঠলি উঠোঁ। আমাৰ ছোৱালীজনী যদি লণ্ডনত থাকে, তাই যদি ইণ্ডিয়ান নাগৰিকত্ব গ্ৰহণ কৰি থাকে, আমি খুব ভাল পাওঁ। ব্ৰিটিছ নাগৰিকত্ব নোলোৱাকৈ তাই অসমীয়া হৈ আছে, সেয়া আমাৰ গৌৰৱৰ কথা। এলিজাবেথৰ ক্ষেত্ৰতো সেইটো হ'ব পাৰে। মাক দেউতাকে সৰুৰ পৰা ডাঙৰ কৰিছে, তেওঁ নিজৰ নাগৰিকত্বটো এৰি দিয়া নাই। ইয়াত গৌৰৱ গগৈ নাগৰিকত্ব, গৌৰৱ গগৈ, তেওঁ নাগৰিকত্বটো তেনেকুৱাওতো হ'ব পাৰে। তেওঁ নিজৰটো ধৰি ৰাখিছে। তেওঁ সন্তানক কি কৰিব কি নকৰিব, দেউতাকৰ যিমান অধিকাৰ আছে মাকৰো সমানেই অধিকাৰ আছে। দেউতাকৰ অধিকাৰটোকে অগ্ৰাধিকাৰ দি মাকৰ অধিকাৰটোকে আমি কম বুলি গণ্য কৰিম নেকি? আমাৰ সেই মানসিকতাৰ কাৰণেতো আমি এনেকুৱা এটা কথা ভাবিছোঁ চাগৈ। মই দীপাংকৰৰ কাষলৈ আহিছোঁ। দীপাংকৰ, যিখিনি কথা আমি পাতিছোঁ নিশ্চয় ইতিমধ্যে আপুনি গমেই পাইছে, শুনিছে, দেখিছে, জানিছে। এতিয়া কথাটো হ'ল যে নিৰপেক্ষ আৰু আমি ৰাজনৈতিক ভোট দিম। আমি গণতান্ত্ৰিকভাৱে যেতিয়া নিৰ্বাচন আহিব, আমি কোনোবা এটা দলক ভোট দিম, সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু তাৰ কাৰণে আমি কংগ্ৰেছৰ টিকট ল'বই লাগিব, লেবেল মাৰিবই লাগিব। আমি বিজেপিৰ টিকট ল'লেহে আমি বিজেপি হ'ম, সেইটোতো নহয়। আজি যদি আমি চাওঁ অসমত আমাৰ এইবাৰ সিদিনাখন নিৰ্বাচন আয়োগে যেতিয়া আমাৰ ভোটাৰ তালিকা এতিয়া সদৰি কৰিলে, আমাৰ কিমান ভোটাৰ তালিকা হ'ল? মুঠ 2,49,58,139 গৰাকী। এই এতিয়া কালি এটা দিনৰ আগত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে, যিহেতু আমাৰ নতুন ভোটাৰ তালিকা মতে ইমান যে 2,49,58,139 জন। তাৰ ভিতৰত বিজেপিৰ তেওঁলোকে দাবী কৰে কিমান? 60 লাখ। আজি যদি আমি এই 2,49,00,000 পৰা আমি যদি 60 লাখ মাইনাছ কৰোঁ, বিয়োগ কৰোঁ, তেনেহ'লে বাকী থাকিল 1,99,58,139 জন। তাৰ মানে এইখিনি বিজেপিৰ সদস্য নোহোৱা মানুহ। কি এতিয়া কি এই 60 লাখেহে ভোট দিব নেকি বিজেপিক? সদস্য নোহোৱা মানুহে কি আগন্তুক নিৰ্বাচনত ভোট নিদিব নেকি? দিবতো, অজস্ৰ মানুহে দিব। তাৰমানে আমি চৰকাৰবিলাক কোনে ধৰি ৰাখোঁ? এই নিৰপেক্ষ মানুহবিলাকেই ধৰি ৰাখোঁ। ভালটো ভাল বুলি কয় আৰু তেওঁলোকে ভোট দিয়ে। কোনোবা এবাৰ তেওঁলোকে এজিপিক দিছে, কোনোবা এবাৰ তেওঁলোকে কংগ্ৰেছক দিছে, কোনোবা এবাৰ তেওঁলোকে বিজেপিক দিছে। কংগ্ৰেছৰ যদি গোটেই সোপা থাকিলেহেঁতেন, তেনেহ'লে কংগ্ৰেছৰ চৰকাৰে অনন্তকাললৈ থাকিলেহেঁতেন। আজি যদি গোটেই মানুহগাল বিজেপি হৈ গ'লহেঁতেন, বিজেপিয়ে
50 বছৰলৈ চৰকাৰ চলালেহেঁতেন কিয় সলনি হয় কাৰণ সেই দলীয় কৰ্মীসকলে চৰকাৰ গঠন কৰিব নোৱাৰে অকল দলীয় সদস্যসকলৰ যোগেদি চৰকাৰ গঠন নহয় নিৰপেক্ষ মানুহখিনিয়ে যিখিনি সঁচাই নিৰপেক্ষ আজি বিজেপিক দিব পাৰে কাইলৈ তেওঁলোকে কংগ্ৰেছক দিব পাৰে পৰহিলৈ তেওঁলোকে অজাপক দিব পাৰে কাৰণ তেওঁলোকৰ বিবেক আছে যেটো ভাল তেওঁলোকে ভালটো চাব যেটো বেয়াটো বেয়া সেইটো নিৰপেক্ষ কিন্তু ৰাজনৈতিকভাৱে তেওঁলোক অৰাজনৈতিক কোনো দলৰ তেওঁলোক সদস্য নহ'ব পাৰে এতিয়া সেই পৰিৱেশটো কি আমাৰ অসমত নোহোৱা হৈ গ'ল নেকি আমি যে সকলো ৰাজনৈতিকভাৱে অকল লেভেল লাগি যাওঁ কিবা ভাল কথা এটা ক'লে ভুল কথা এটা ক'লে চাওক এখন গণতান্ত্ৰিক দেশত যিকোনো এজন ব্যক্তিয়ে যদি অৰাজনৈতিক বক্তব্য দিয়াৰ অধিকাৰ নাথাকে তেনেহ'লে বুজিব লাগিব যে সেই দেশখনত গণতন্ত্ৰ সংকটাপন্ন আৰু আমিতো সকলোৱে গৌৰৱ কৰোঁ যে আমাৰ ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ গতিকে বিশ্বৰ বৃহত্তম গণতন্ত্ৰত প্ৰতিগৰাকী মানুহৰে আচলতে ক'বলৈ গ'লে এভৰি ভইচ হেজ টু বি লিচেণ্ড প্ৰতিজন মানুহৰে কথা কোৱাৰ অধিকাৰ মত প্ৰকাশৰ অধিকাৰ মত প্ৰকাশৰ যিটো স্বাধীনতা সেইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানেই আমাক দিছে আৰু আমাৰ অসমতো ভাৰতৰ সংবিধানৰ এই অধিকাৰৰ উপৰিও আমাৰ অসমত অতীজৰে পৰা যিটো আমাৰ সমাজখনে প্ৰত্যেক মানুহকে এটা বাক স্বাধীনতা দি আহিছে আমাৰ অসমীয়া সমাজখনে কিন্তু যোৱা এটা দশকত বা লাষ্ট 5 ইয়াৰ্ছত এনেকুৱা এটা অসমত পৰিৱেশ সৃষ্টি কৰা হৈছে যিটো পোলাৰাইজ ধ্ৰুৱীকৰণ হোৱা এটা সমাজ ব্যৱস্থা যি ব্যৱস্থাত হয়তো আপুনি ইকুলে থাকিব লাগিব নহয় আনকুলে থাকিব লাগিব মাজত থাকিলে মানে ন যজন তস্থ তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰি দিয়া হৈছে যে মাছ পানীত উপঙি থকাৰ নিচিনা যে মানুহজন হয়তো ইকুলে যাব লাগিব নহয় হয়তো অন্য কুলে যাব আপুনি যদি কিবা এটা নিৰপেক্ষভাৱে ক'বলৈ বিচাৰে তাৰ পিছতো আপোনাক এই ক্ষেত্ৰত আপোনাক কোনো এটা পক্ষৰ বুলিয়েই মানুহে জ্ঞান কৰিব আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰতো আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ কিছুদিন পিছতে বিধানসভাৰ মজিয়াত তেখেতে নিজেই এক প্ৰকাৰ ভাবুকিৰ সুৰতে কৈছিলে পশ্চিমবংগৰ উদাহৰণ দি কৈছিলে যে পশ্চিমবংগত হেনো তাৰ মুখ্যমন্ত্ৰী মানে মমতা দিদিয়ে কৈছে যে যিবিলাক সংবাদ পত্ৰই চৰকাৰৰ এগেইনষ্টে লিখিব তেওঁলোকক বিজ্ঞাপন দিব নালাগে বুলি জনসংযোগ বিভাগক অৰ্ডাৰ দিছে মইতো অসমত তেনেকুৱা কৰা নাই এনেকুৱা ধৰণে মানে কৰিব মানে এটা এক প্ৰকাৰ তেখেতে দিছে এইটো নোহোৱা নহয় গতিকে এইটো গণতন্ত্ৰৰ ক্ষেত্ৰত নিশ্চিতভাৱে যদি গণতন্ত্ৰত সংবাদ মাধ্যম যাক আমি চতুৰ্থ স্তম্ভ বুলি কৈছোঁ সংবাদ মাধ্যমে যদি চৰকাৰক সমালোচনা নকৰে তেন্তে সংবাদ মাধ্যমৰ কাম কি থাকি গ'ল গতিকে এয়া আগত ৰজা মহাৰাজাৰ যিবিলাক ৰাজসভা আছিল তাত কিছু সংখ্যক কবি আছিল সেই কবিসকলৰ দায়িত্বই আছিল ৰজাজনৰ প্ৰশস্তি বৰ্ণনা কৰি কবিতা ৰচনা কৰা এতিয়া গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমটো ৰজাৰ প্ৰশস্তি গোৱা ভটিমা গোৱা তেওঁ কবি হ'ব নোৱাৰে তেওঁলোকে চৰকাৰৰ এই দিশবিলাক উদঙাই দিয়াটোৱেই সংবাদ মাধ্যমৰ দায়িত্ব আৰু সেইটো কৰিবলৈ যাওঁতে যদি সংবাদ মাধ্যমকেই হওক বুদ্ধিজীৱীকেই হওক সমাজ হিতৈষী ব্যক্তিকেই হওক সমালোচকসকলকে হওক যদি কোনো এখন চৰকাৰে টাৰ্গেট কৰে তেতিয়াহ'লে বুজিব লাগিব যে সেই চৰকাৰৰ নেতৃত্ব দিয়া মানুহখিনিৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অভাৱ আৰু কেৱল মাত্ৰ উন্নয়ন ডেভেলপমেণ্টেই হয় ডেভেলপমেণ্ট আমাক লাগিব কিন্তু ডেভেলপমেণ্ট সমাজৰ অৱক্ষয়ৰ বিনিময়ত আমাক ডেভেলপমেণ্ট নালাগে মানুহক টকা লাগে প্ৰতিখন ঘৰ চলিবলৈ টকা লাগে মানুহক খাদ্যৰ ব্যৱস্থা কৰিব লাগে মানুহক যোগাযোগ ব্যৱস্থা লাগে আজি যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কোনেওতো নস্যাৎ কৰা নাই কিন্তু এই সকলোখিনি হোৱাৰ পিছতো আমাৰ সমাজখন আমি অসমীয়া সমাজখন আমি আজি আমাৰ সমাজখন ধ্বংসৰ বিনিময়ত আমাক উন্নয়ন নালাগে আজি চাওক বেংগলুৰুক আজি আমাৰ ভাৰতবৰ্ষৰ টেকন'লজিৰ হাব বুলি কোৱা হয় চিলিকন ভেলী বুলি কোৱা হয় কিন্তু তাত আজি উন্নয়নৰ চৰম সীমাত উপনীত হৈছে কিন্তু তাত যিবিলাক থলুৱা জনগোষ্ঠী আছিল ভোক্কালিঙা কমিউনিটি হওক কুৰুবা কমিউনিটি সেই মানুহবিলাকৰ অস্তিত্বৰ সংকটৰ বিনিময়ত তাত উন্নয়ন হৈছে কাৰণ মানুহ গৈ পেলাই তাত তাৰ পৰিৱেশটোৱে সলনি কৰিব অসমত আমি যদি উন্নয়ন লাগে হয় উন্নয়ন লাগে কিন্তু উন্নয়নৰ আমাৰ সমাজখন জীয়াই ৰাখি সমাজৰ প্ৰমূল্যবোধটো জীয়াই ৰাখি গণতান্ত্ৰিক প্ৰমূল্যবোধ জীয়াই ৰাখি আমি এই উন্নয়ন সাধন কৰিব লাগিব যোৱা 5টা বছৰত উন্নয়নৰ নামত মানুহক যদি আপুনি বহতীয়া কৰিব বিচাৰিছে মানুহৰ বাক স্বাধীনতা কাঢ়ি আনিব বিচাৰিছে তেনেহ'লে সেইটো কিন্তু গ্ৰহণযোগ্য নহয় কাৰণ হয় চৰকাৰৰ ভাল দিশবিলাকো ক'ব লাগিব আৰু লগতে কিছুমান যদি ভুল কৰি থাকে তাকো আঙুলিয়াই দিয়াটো নাগৰিকৰ কৰ্তব্যৰ ভিতৰত এক মিনিট মই কৈছোঁ আপুনি যিহেতু এই চৰকাৰৰ কথা কৈছে মুখ্যমন্ত্ৰীৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাক লৈ মই অলপতে এটা শ্ব' কৰিছিলোঁ ৭৫,০০০ যুৱক যুৱতীক চৰকাৰে যে লাখ টকা দিয়াৰ এখন আঁচনি লৈছে
আৰু সেইদিনাখন মুখ্যমন্ত্ৰীয়ে যিকেইটা কথা কৈছিল সেই কথাকেইটাৰ আঁত ধৰিয়ে মই ইয়াত এটা অনুষ্ঠান কৰিছিলোঁ। হয়, এই যে স্বয়ং আঁচনি নেকি? অঁ, হয়, মই এতিয়া যিটো ভাল ভাল বুলি কৈছিলোঁ হয়। আৰু মুখ্যমন্ত্ৰীক সেইদিনাখন উচ্চ প্ৰশংসা কৰি আমি কৈছিলোঁ যে বহুদিনৰ মূৰত মুখ্যমন্ত্ৰীয়ে আজি খুব যোগাত্মক কথা কৈছে, খুব ভাল কথা কৈছে। তাৰমানে সেই টকাখিনি কেনেকৈ সদব্যৱহাৰ কৰি যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব লাগে, অকল ৰাজনৈতিকভাৱে নহয় অৰ্থনৈতিকভাৱেও যে আমি জাতিটো শক্তিশালী হ'ব লাগিব, আমি যে স্বাৱলম্বী হ'ব লাগিব, খুব ধুনীয়া কিছু বক্তব্য দিছিল। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ আধাৰতেই ইয়াত মই 4গৰাকী আজিৰ দৰে বিশিষ্ট অতিথিক আনি মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি পেলাই মই এটা অনুষ্ঠান কৰিছিলোঁ। তাৰপিছতেতো একাংশ মানুহে ক'লে যে মই বিক্ৰী গ'লোঁ নেকি বুলি। মই মুখ্যমন্ত্ৰীৰ ওচৰত কিমান টকাত মই নিজৰ বিবেক বিক্ৰী কৰিলোঁ বুলি মোক প্ৰশ্ন কৰি দিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই মই এখন সভাত এটা ভাষণ দিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমি দেখা একমাত্ৰ ৰাজনীতিক যি যোৱা 40 বছৰত হ'ম বুলি মুখ্যমন্ত্ৰী হৈহে এৰিছে। কিন্তু তেওঁ কেনেকৈ হৈছে সেইটো বেলেগ কথা। তেওঁ কংগ্ৰেছ কৰিছে, বিজেপি কৰিছে, কাৰোবাক লেং মাৰিছে, কি মাৰিছে সেইবিলাক বেলেগ কথা। কিন্তু যিটো তেওঁ ইচ্ছা, যিটো তেওঁ নিজৰ ওপৰত থকা আত্মবিশ্বাস, মই সেইটোৰ সন্দৰ্ভত ক'বলৈ গৈ সেই কথাখিনি কৈছিলোঁ। তাৰপিছততো একাংশ মানুহে সামাজিক মাধ্যমত একেবাৰে ধুই চেচ কৰি পেলাইছে যে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বিৰোধিতা কৰা মানুহটো মই ৰাতিটোৰ ভিতৰত এতিয়া মুঠ খোলা এতিয়া আত্মসমৰ্পণ কৰিলোঁ। তাৰমানে আমি ভালটোক ভাল বুলি ক'ব নোৱাৰিম নেকি? তেতিয়া কি আত্মসমৰ্পণ কৰা হয় নেকি? আমি ভালটো ক'বলৈ, বিজেপিৰ ভালটো ক'বলৈ গ'লে মই কি বিজেপিৰ মুখপাত্ৰ হৈ যাম? আৰু বিজেপিক সমালোচনা কৰিলে মই কি কংগ্ৰেছী হৈ যাম? এতিয়া পৰিৱেশটো তেনেকুৱা কিয় হৈ গৈছে? তাৰমানে মানুহৰ মানসিকতাটো ইমান কিয় মানে অকল ৰাজনৈতিকৰণ হৈ গৈছে? তাৰমানে নাই, আমি প্ৰায়েই এটা কথা আগৰ অতীতৰ অসমৰ উদাহৰণ সাধাৰণতে দিয়া হয় যে খগেন বৰবৰাই যেতিয়া অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ বিৰুদ্ধে RCPA দলৰ পৰা তেখেতে আমগুৰি সমষ্টিত নিৰ্বাচন খেলিছিল, তেখেতৰ নিৰ্বাচনৰ খৰচখিনি বিমলা প্ৰসাদ চলিহাই খগেন বৰবৰাক দিছিলে। গতিকে সেই পৰিৱেশৰ পৰা আজিৰ যিটো পৰিৱেশ, ইনটলাৰেঞ্চ যিটো দুই পক্ষৰ মাজতে এইটো দেখা গৈছে। মই এটা পক্ষক বুলি চৰকাৰী পক্ষ দুই পক্ষৰ মাজতে যে আপুনি যিটো ক'লে যে এই প্ৰকৃত কথাটো বা নিৰপেক্ষ বক্তব্য দাঙি ধৰিলেও আপুনি ৰাজনৈতিক ব্যক্তি হৈ পৰে, এই কথাটোৰ মানে দুই পক্ষৰে ইনটলাৰেঞ্চটো ইয়াত স্পষ্ট হৈ পৰিছে। তাৰ সলনি যদি এটা এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ এই পাহাৰীয়া ৰাজ্যসমূহৰ অৰুণাচলৰ পৰা আমি বহুত কথা শিকিবলগীয়া আছে। অৰুণাচলত যিদৰে তেওঁলোকৰ যি দলৰে নহওক তেওঁলোকে ডেভেলপমেণ্টৰ ইছ্যুত তেওঁলোক চব একত্ৰিত হৈ যিধৰণে কাম কৰে, হয় গণতন্ত্ৰত বিৰোধী লাগে, কিন্তু তেওঁলোক তাত যিধৰণে মেনেজ কৰে বস্তুটো সেই সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ কিন্তু আমাৰ অসমতো যোৱা মোটামুটি 15-20 বছৰ আগলৈকে সেই এটা পৰিৱেশ আছিল যে মানুহ এটা অতিমাত্ৰা পৰিৱেশলৈকে যোৱা নাছিল। কিন্তু যোৱা 5-10 বছৰৰ ভিতৰত মানুহ সম্পূৰ্ণৰূপে পোলাৰাইজ হৈছে আৰু মানুহৰ মাজত সহিষ্ণুতাৰ অভাৱ দেখিবলৈ পোৱা গৈছে। ই গণতন্ত্ৰৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়। একদম মই ধন্যবাদ জনাইছোঁ দীপাংকৰক। মই কৈছিলোঁ যে এজন স্বামীৰ যিমান অধিকাৰ আছে আমাৰ সমাজখনত পত্নীৰো সিমানেই অধিকাৰ আছে। এটা সন্তানৰ ক্ষেত্ৰত দেউতাকৰ যিমান অধিকাৰ আছে মাকৰো সিমানেই অধিকাৰ আছে। কিন্তু আমাৰ এতিয়া আপুনি যিটো বিষয় উত্থাপন কৰিলে, আপুনি এটা বিষয় উত্থাপন কৰিছিল, ব্যক্তি নহয়, কিন্তু মানুহে বিষয়টোক ব্যক্তিলৈ লৈ গুচি গ'ল, যিটোৰ কাৰণে আপোনাকো হয়তো তেনেকৈ মানুহে সমালোচনা কৰিলে। আপুনি কি বুলি ভাবে সেই ক্ষেত্ৰত? যিটো আপোনালোকে ইতিমধ্যে পাতি আছে যে আমি আচলতে এতিয়া এজন ব্যক্তি হৈ নাথাকোঁ, আমি এজন ৰাজনৈতিক ব্যক্তি হৈ উঠিছোঁ। আৰু ৰাজনৈতিক ব্যক্তিত্বটোক আমাক এটা শ্বেপ দিয়া হৈছে এটা কিছুমান দলৰ নামেৰে। আমাৰ আচলতে সেই কনচেপ্টটো বহুত ভুল হৈ থাকে যে আমি ৰাজনৈতিক কথা পতাত অংশ ল'লেই আমাক কিছুমান ৰাজনৈতিক মানে দলৰ কোনো প্ৰাৰ্থী হিচাপে বা ৰাজনৈতিক দলৰ কোনো অনুগ্ৰহ প্ৰাৰ্থী নিচিনাকৈ আমাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো অসমৰ ৰাজনীতিত শেহতীয়াকৈ বহুত দেখা গৈছে। এতিয়া মোকো মাজে মাজে যেতিয়াই মই চৰকাৰৰ কাম কাজ, মই কোনো ৰাজনৈতিক দলকতো সমালোচনা নকৰোঁ, মই সমালোচনা কৰোঁ চৰকাৰক। চৰকাৰখন আজি বিজেপি আছে, কাইলৈ কংগ্ৰেছ আহিব, কিন্তু আমাৰ স্থিতিটো একেই থাকিব। আমি যিবোৰ মানুহ আছোঁ, যিবোৰ মানুহে আমি মাত মাতি আছোঁ, আমিতো কাইলৈ কংগ্ৰেছ আহিলে বুলি আমি চকুমুদা কুলি হৈ নাথাকোঁ। কিন্তু আমাৰ মানুহে এতিয়াও বুজি পোৱা নাই যে এই অৱস্থানটো, এই লেখক বা কোনোবা এজন মানুহৰ এই অৱস্থানটো আচলতে গণতন্ত্ৰৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, যিখিনি কথা আপোনালোকে কৈ আহিছে। আৰু অনাগত ভৱিষ্যততো মই তেনেকৈয়ে থাকিম। মই সদায় চৰকাৰক সমালোচনা কৰিম। চৰকাৰখন কোন দলৰ কোন প্ৰাৰ্থী সেইটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ। আপুনি কোৱা কথাটোত মই এটা যোগ দিছোঁ। জনতা
হয় আপুনি যিটো কথা কৈছে এইমাত্ৰ মই আপোনাৰ কথাটো যোগ দিছোঁ আপুনি কৈছে যে চৰকাৰৰ আপুনি সমালোচক আপুনি কোন দলৰ চৰকাৰ সেইটো ডাঙৰ কথা নহয় কংগ্ৰেছ আহিছে যদি আপুনি কংগ্ৰেছক সমালোচনা কৰিছে বিজেপি আহিছে যদি বিজেপিক সমালোচনা কৰিছে অগপ থাকোঁতে হয়তো আপুনি অগপক সমালোচনা কৰিছে এতিয়া আমাৰ ক্ষেত্ৰতো একেটাই আমি ধৰি লওক আমি প্ৰতিদিন গোষ্ঠীৰ কথা যদি আমি কওঁ আমি তেনেহ'লে সততে আমি চৰকাৰ বিৰোধী এটা স্থিতি আমি লওঁ কিন্তু তাৰ মানে এনেকুৱা নহয় যে আমি চৰকাৰৰ একো ভাল নেদেখুৱাওঁ সেইটোতো নহয় চৰকাৰে যিখিনি উন্নয়ন কৰি থাকে যিখিনি ভাল ভাল পদক্ষেপ লয় সেইখিনি আমি কি বয়কট কৰোঁ নেকি আমি নেদেখুৱাওঁ নেকি আমিতো দেখুৱাওঁ কিন্তু তাৰপিছতো কয় যে চৰকাৰৰ একো ভাল নেদেখেই 2 নম্বৰ কথা চৰকাৰৰ অকল প্ৰশংসা কৰিবৰ কাৰণে সেইখিনি মানুহে নাজানে বা সেইখিনি মানুহৰ চিন্তা শক্তিটো নাই যে এটা জনসংযোগ বিভাগ আছে চৰকাৰৰ ঢোল বজাবৰ কাৰণে জনসংযোগ বিভাগটোৰ দায়িত্ব আছে হোৰ্ডিং লিখাৰ পৰা বিজ্ঞাপন দিয়াৰ পৰা অনবৰতে বাতৰি কাকতৰ পৃষ্ঠা ভৰাই এসোপামান সঁচাই মিছাই বিজ্ঞাপন দি থাকিব পাৰে সেইটো জনসংযোগৰ কাম সংবাদ মাধ্যমৰ কাম অকল ঢোল পিটি থকা নহয় চৰকাৰৰ প্ৰশংসা গাই থকা নহয় চৰকাৰৰ ভালখিনি দেখুৱাৰ লগতে চৰকাৰক কিন্তু সমালোচনাও কৰিব লাগিব বেয়াটো ক'বই লাগিব আৰু আমি প্ৰতিদিন গোষ্ঠীয়ে বিগত সময়ছোৱাত সেয়াই কৰি আহিছোঁ আপুনি যিটো কথা কৈছে যে আপুনি কংগ্ৰেছ থাকোঁতেও আপুনি সমালোচনা কৰিছে বিজেপি চৰকাৰ থাকোঁতেও সমালোচনা কৰিছে চৰকাৰক এইটো সমালোচনা কৰিব লাগিব বিৰোধীক সমালোচনা কৰিলে নহ'ব নহয় বিৰোধীৰ বেয়াটো আপুনি সমালোচনা কৰিব লাগিব কিন্তু প্ৰথম লক্ষ্যটো কোন বিৰোধী নেকি আমাৰ একাংশৰ মতে আমি বিৰোধীক আক্ৰমণ কৰিব লাগে চৰকাৰক নহয় আৰে চৰকাৰক আজি আমেৰিকাত নিউয়ৰ্ক টাইমছে কি স্থিতি লৈ আছে আমাৰ ভাৰতবৰ্ষত আগশাৰীৰ বাতৰি কাকতবিলাকে কি স্থিতি লৈ আছে নৰেন্দ্ৰ মোদী অহাৰ পিছতহে একাংশ টেলিভিছনৰ গোটেই স্বৰূপটো বেলেগ হৈ গ'ল তাৰ আগলৈকেতো ভাৰতবৰ্ষৰ টেলিভিছনেও নিজৰ স্থিতি স্পষ্ট কৰি আছিল আজি হিমন্ত বিশ্ব অহাৰ পিছতহে তেওঁহে প্ৰশ্ন কৰিছে কোন চেনেল কোন পেপাৰ কোন মালিক তাৰ আগতে কোনোবা সৰ্বানন্দ সোণোৱালে সুধিছিলে নেকি তেনেকুৱা প্ৰশ্ন সৰ্বানন্দ সোণোৱালে ওলোটাই প্ৰশংসা কৰিছিল সেইটোতো ক'বই লাগিব তৰুণ গগৈ ডাঙৰীয়াও কেতিয়াবা খং উঠিলেও কোনো দিন তেনেকুৱা মালিকক সোধা নাছিল কোন চেনেল কোন পেপাৰ সোধা নাছিল প্ৰফুল্ল মহন্তটো সেইবিলাক কথা কোৱাই নাছিল হিতেশ্বৰ শইকীয়াক আমি তেনেকুৱা প্ৰশ্ন সোধা দেখা নাছিলোঁ কিন্তু এতিয়া পৰিৱেশটো বেলেগ হৈ গ'ল কিন্তু আমাৰ কথা হ'ল আমি চৰকাৰকে প্ৰশ্ন কৰিম মই যোগ দিব খুজিছোঁ হয় কওক আমি এইটো কথা যোগ দিব বিচাৰিছোঁ যে এখন গণতন্ত্ৰ ভালদৰে চলি থাকিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণত এই মানুহবিলাক যিবিলাক মানুহে নিৰপেক্ষভাৱে কথা কয় সেই মানুহবিলাকৰ কথাবিলাকে বহুত প্ৰভাৱ বিস্তাৰ কৰে আৰু আমাৰ অসমত এই বস্তুটো নোহোৱা হৈ আহিছে যে আমি যে নিৰপেক্ষভাৱে কিছুমান মানুহে যে মাত মাতি আছোঁ সেই মাতবিলাকে যে সিদ্ধান্ত গ্ৰহণত সহায় কৰে নহ'লে একনায়কত্ববাদ শাসন আহিবলৈ পথটো তেওঁলোকৰ উজু হৈ পৰে এই কথাটো অসমৰ ৰাজনীতিৰ লগত ব্যস্ত থকা সাংগু পাংগুসকলে বুজি নাপায় আৰু সেইটো কাৰণে তেওঁলোকে আমাক বিৰোধী বুলি আমি বিৰোধী দলৰ অৱস্থান গ্ৰহণ কৰিছোঁ বুলি আমাক সমালোচনা কৰে হয় লিচন মই আকৌ তোমাৰ কাষলৈকে আহিলোঁ যে সামগ্ৰিকভাৱে আমাৰ কথাটো এইটোৱেই যে সমাজখন সমাজ হৈ থাকিব লাগিব ৰাজনীতি থাকিব তাত কিন্তু আমি কেতিয়াও অনবৰতে ৰাজনীতিৰ এটা প্ৰলেপ লৈ এটা বৃত্তৰ মাজত নিজকে সোমোৱাই ল'লে নহ'ব ভালটোক ভাল বুলি আমি ক'ব লাগিব বেয়াটোক বেয়া বুলি ক'ব লাগিব সঁচাটোক সঁচা বুলি আমি ক'ব লাগিব মিছাটোক আমি মিছা বুলি ক'ব লাগিব এজন যুৱ নেতা হিচাপেও সেই দৃষ্টিভংগীৰেহে মই ভাবোঁ তোমালোকবিলাক আগুৱাই যাব লাগিব এটা ইছ্যু খাৰা কৰিবই লাগিব মই কোনটো কথা কৈছোঁ তুলিৰাম ৰংহাঙে এতিয়া কাৰ্বি আংলঙত 116 কোটি টকা অকল মদ খায়ে উৰুৱালে এজন লিডাৰে যদি 116 কোটি টকা মদ খাই উৰাইছে সেইটো কথা ক'বলৈ যোৱাৰ লগে লগে লিটছন কি এতিয়া বিজেপি বিৰোধী হৈ যাব নেকি তাত আজিৰ দিনত মানুহৰ দৃষ্টিভংগীটোতো সেইটোৱেই তুলিৰামৰটো বিৰোধিতা কৰিবই লিটছনটো বিৰোধীত আছে এতিয়া কি এই 116 কোটি টকা যে সুৰাত উৰালে সেইটো কংগ্ৰেছৰ এজন মানুহে নে কোনোবাই RTI কৰি পেলাই উলিয়াই দিয়া তথ্য হয়নে নহয় সেই কথাটো ক'বলৈ যোৱাৰ লগে লগে আমি যদি সেইটো বাতৰি কৰোঁ এওঁতো ক'বই এওঁ বিজেপি বিৰোধী কথাটো এতিয়া তেনেকুৱা নেকি তাৰ আমি ক'ব নোৱাৰিম নেকি এতিয়া নাই নিশ্চয় পাৰোঁ আৰু ক'ৰবাত কোৱাৰ প্ৰয়োজনটো আছে বা নিজৰ এটা দায়িত্ব আছে এইখিনি ক্ষেত্ৰত সমাজত ক'ত কি হৈ আছে
কোনটো পৰ্যায় গৈছে এটা কোনটো ৰাজনৈতিক দলে কোনটো পলিটিকেল পাৰ্টিয়ে বা কোনটো সংগঠনে কোনটো নেতাই কৈছে সেইটো নাৰ কথা নহয় কিন্তু প্ৰশ্ন কথাবোৰ গুৰুত্বৰ অভিযোগখিনি উত্থাপন হৈছে সেইটো হৈছে আমাৰ কথা তে সেইখিনি ক্ষেত্ৰত যিটো গুৰুত্বৰ অভিযোগখিনি উত্থাপন হৈছে যিটো সময়ত আমি না খায়েংগে না খানে দেংগে বুলি আমি সদায় শুনো বা দেখো শুনিছো এইখিনি সময়তে যেনে ধৰণৰ গুৰুত্বৰ অভিযোগখিনি উত্থাপন কৰা তে কোনটো পাৰ্টিয়ে এই অভিযোগখিনি উত্থাপন কৰিছে সেইটো মই ক'ব নাযাওঁ কিন্তু তেওঁলোকে সেই কিমান যে সত্যতা আছে সেইখিনি কথা মই ক'ব নাযাওঁ কিন্তু যিটো গুৰুত্বৰ অভিযোগখিনি উত্থাপন হৈছে সেইটো তদন্ত হ'ব লাগে মই সেইটো কওঁ তদন্ত আৰু সঁচাকৈ যদি হয় সেইটো চৰকাৰে বৰ্তমান যিটো চৰকাৰে এইখিনি ক্ষেত্ৰত তেওঁলোকে চোৱাচিতা কৰিব লাগিব এটা তদন্ত কৰিব লাগিব আৰু লগতে আমাৰ এই সমাজক নেতৃত্ব দিব পৰা বা দিম বুলিহে তেওঁলোকক পৰিষদত বা কোনো এজন স্বীকৃতি দিছে বা এটা স্থানখিনি তালৈকে পঠাই দিয়া হৈছে তেনেধৰণৰ যদি কথা যদি আমি শুনো দেখোঁ তাত সমাজৰ আমাৰ নিৰপেক্ষভাৱে আমি যদি তাত সমালোচনা নকৰোঁ বা মাত নামাতো যদি এইখিনি মাত মাতাত যদি আমাক যদি কয় নাই বিজেপিৰ বিৰোধী আমুকৰ বিৰোধী বুলি কোৱাৰ লগে লগে আমাৰ সমাজৰনো আমাৰ কথা কিনো থাকিল এই কথাটো সেইটো হয় সেইকাৰণে যিয়ে নহওক এইখিনি কথা যিটো অভিযোগখিনি উত্থাপন হৈছে যিটো দেখিছোঁ যিটো শুনিছোঁ সেইখিনি ক্ষেত্ৰত যদিও হয় তদন্ত হ'ব লাগে তদন্ত হৈ পেলাই চৰকাৰে যি কৰিব লাগে সেইখিনি কোৱাৰ প্ৰয়োজন আৰু চোৱাৰ প্ৰয়োজন এতিয়া মই আৰম্ভণিলৈ যাওঁ জুবিন ক্ষেত্ৰৰ যিজন যুৱক তেওঁ এজন ইছলাম ধৰ্মৰ মানুহ আছিলে তেওঁ উপাধিটো হুছেইন আছিলে সেইকাৰণে তেওঁ যেতিয়া ভিডিঅ'টো কৰিলে তেওঁ কৈ দিয়া হ'ল যে এওঁটো কংগ্ৰেছী তেওঁ তেতিয়া কৈছে যে মই কংগ্ৰেছ বিজেপি সেইবিলাক মই নাজানো মই জুবিন দাক ভাল পাওঁ জুবিন ক্ষেত্ৰ বেয়া হোৱাৰ কাৰণে মই লাজ পাইছোঁ মোক এজন কলকাতাৰ পৰ্যটক আহিছিল তেওঁ মোক যেতিয়া সুধিলে এইটো জুবিন ক্ষেত্ৰ নেকি মই লাজ পালোঁ যিটো কথা পাৰ্থ গোস্বামীয়ে ক'লে আমাৰতো ভূমিকাটো সেইটোৱে হ'ব লাগে হয়নে নহয় সমাজত যি হৈ আছে এতিয়া যদি আমি চাব যাওঁ এতিয়া আচলতে এটা নিৰ্বাচন আহি আছে নিৰ্বাচনৰ কাষে মানে চপাৰ লগে লগে আমি কোনটো ক্ষেত্ৰত আমি মানে বেছি গুৰুত্ব দিয়াটো ভাল আজি অসমৰ পৰিস্থিতি কি তাত না আমাৰ ভূমিৰ না সুৰক্ষিত হৈ আছে মানে জাতীয় অস্তিত্ব সংকটত নপৰা তেনেকুৱা নহয় যদি আমি সমগ্ৰ কথা যদি আমি অসমখন যে আমি একদম একেবাৰে নথকা হৈ আছে ভূমিৰ অধিকাৰ পৰা আৰম্ভ কৰিলে এতিয়া উত্তৰ পূৰ্বাঞ্চলত আমি প্ৰায় 7খন যিমানখিনি 7 ষ্টাৰ বুলি 7 ষ্টেট আছে চবতে আমি ভূমিৰ অধিকাৰ দেখোঁ কিন্তু অসমত সেইটো নাই যিটো এতিয়া বৰ্তমান মাত মতাৰ কাৰণে কি তুমি এতিয়া বিৰোধী হৈ যাবা হয় আৰু আচলতে এতিয়া আমি যদি এতিয়া চাওঁ আমি মানে লাজ লগা কথা আৰু ক'ৰবাত আমি যদি চাব যাওঁ নিৰ্বাচন অহাৰ লগে লগে কোনটো কাৰ ঘনীয়েকে ক'ত কি কৰিছে আমি তাতে আমি লাগি আছোঁ কিন্তু যে এইফালে যে নিজৰ অস্তিত্বখিনি নথকা হৈছে কালি পৰি যে অসমখনে ক'ত কেনেকৈ পৰ্যায় মানে গৈ পাব সেইটো আমি সকলোৱে দেখিছোঁ কিন্তু আজি এইখিনি ক্ষেত্ৰত কোনোবা আলোচনা কৰিব লাগে কোনোবা মাত মাতিছে এটা অসম চুক্তিৰ 6 নং দফা সেই 6 নং দফা অগপ হৈছে কংগ্ৰেছে এতিয়া বৰ্তমান বিজেপি চৰকাৰ চলিছে আজি এইখিনিৰ অসম চুক্তিৰ যি 6 নং দফা সেইটো লৈ পেলাই সম্পূৰ্ণ কৰি আজি কোন নেতাই আজি মাত মাতিছে সেইটোৱে দিগন্ত এইমাত্ৰ লিচনে যিটো কথা কৈছে মই সেই সন্দৰ্ভতে শেষ কৰিব বিচাৰিছোঁ যে আমি কিছুমান জ্বলন্ত ইছ্যু আমি যেতিয়া উত্থাপন কৰোঁ আমি উত্থাপনহে কৰিব পাৰোঁ সংবাদ মাধ্যম হিচাপে আমিতো সমাধান কৰিব নোৱাৰোঁ কিন্তু আমাক প্ৰশ্ন কৰে আপোনালোকে কিডাল কৰিছে অসমৰ কাৰণে আপোনালোকে কিডাল কৰিলে এটা সংবাদ গোষ্ঠীয়ে এটা পৰ্যায়লৈকে বিষয় এটা লৈ যাব পাৰে মানুহৰ মাজলৈ জনমতহে সৃষ্টি কৰিব পাৰে তাতকৈ একো কৰিব নোৱাৰে আজি ঠিক একেধৰণে হিমন্ত বিশ্ব শৰ্মাই মই আগতো 10 বাৰ কৈছোঁ যে কি অকল বেয়াই কৰিছে নেকি তেখেতে যিখিনি ভাল কৰিছে ভালখিনি ভাল বুলি 100 বাৰ কম কিন্তু আমি সমালোচনা কোনখিনি কৰোঁ যিখিনি বেয়া সৰ্বানন্দ সোণোৱালৰ মই আগতেও কৈছোঁ এই কথা যে মই নিজে কবিতা আবৃত্তি কৰা মানুহ আছিলোঁ তেতিয়াতো মোক বামপন্থী মানুহে সমালোচনা কৰিছিল 42 জন বুদ্ধিজীৱীৰ যিটো 24 ঘণ্টাৰ আগৰ সিদ্ধান্ত আছিল সেইটো 16 চনত সেইটো মই সমালোচনা কৰাৰ কাৰণে তেতিয়াতো মোক সবেই কংগ্ৰেছ আৰু বামপন্থী মানুহখিনিয়ে মোক কি বুলি ক'লে যে মই বিজেপিৰ দালাল তেতিয়া মই বিজেপিৰ বৰঘৰৰ মানুহ মই আনকি মুখ্যমন্ত্ৰীৰ পেছ উপদেষ্টা হ'বলৈ গৈছোঁ আৰু প্ৰত্যেকটো নিৰ্বাচনত মই মোটামুটি কোনোবা নহয় কোনোবা এটা সমষ্টিৰ পৰা মই পাৰ্টি হৈয়ে আছোঁ প্ৰত্যেকবাৰে আৰু এতিয়া সেই একেজন মানুহ কিন্তু এতিয়া মই বিজেপিৰ শত্ৰু তাৰমানে তেতিয়া যেনেকৈ বামপন্থী বা কংগ্ৰেছীবিলাকে ভাবি লয় মই তেওঁলোকৰ বিৰোধী এতিয়া বিজেপি মানুহবিলাকে ভাবি লৈছে বিজেপি বিৰোধী আৰু ওলোট আচৰিত কথাটো কংগ্ৰেছ বা বাকীবিলাকে ভাবি লৈছে মই তেওঁলোকৰ মানুহ বা আমি প্ৰতিদিন তেওঁলোকৰ মানুহ প্ৰতিদিন গোষ্ঠীটো তেওঁলোকৰ এতিয়া তেনেকৈ ভাবি লয় তেওঁলোকে চাওক এই গোটেই কথাবিলাক আচলতে আজি সহিষ্ণুতা শব্দটোৰ কথা আহিছে মই শুনিলোঁ শব্দটো আচলতে ভাৰতবৰ্ষত সহিষ্ণুতা শব্দটোৰ কোনো আচলতে প্ৰচলন হ'বই নালাগে সহ্য কাক কৰে যাক আপুনি বেয়া পায় বা যিটো আপুনি অকণমান গৰম সহ্য কৰিব পাৰে গৰম বেয়া পাইছোঁ আপুনি আমাৰ ইয়াত সহিষ্ণুতা নহয় সমাদৰৰ কথা আছিলে এইখন দেশত
সহিষ্ণুতাৰ কথা নহয়, সমাদৰৰ কথা আছিলে। বা আপুনি কি বুলি কয় এইটো সংগতি। সন্মান আৰু সমাদৰ, বেলেগৰ মতৰ প্ৰতি সন্মান আৰু সমাদৰ। আপোনাৰ এটা সত্য আছে, মোৰ এটা সত্য আছে, আমি এগ্ৰী হোৱা নাই যে মোৰ সত্য আৰু আপোনাৰ সত্য একেটাই সত্য, কিন্তু আমি নিজৰ নিজৰ সত্যত থাকিবৰ কাৰণে আমি ইজনে সিজনক সন্মান কৰিছোঁ। আমি সেইখিনিতে আমাৰ যিটো আমাৰ বাক বিতণ্ডা সেইখিনি আমি সমাপ্ত কৰিছোঁ। ভাৰতবৰ্ষত যেতিয়া ইতিহাসত চাব আপুনি, হিন্দু যিটো শাস্ত্ৰ বা হিন্দু যিখিনি হিষ্ট্ৰী আপুনি যদি চায়, চাৰবাকে কৈছিলে যে ঋণম কৃত্ব ঘৃতম পিবেত, মই যদি সংস্কৃত উচ্চাৰণ ভুল হোৱা নাই, তাৰমানে ঋণ লৈ হ'লেও ঘি খোৱা। আৰু সেইটো ইংৰাজীত পিছত গৈ পেলাই হ'লগৈ যে ইট ড্ৰিংক এণ্ড মেক মেৰি, তাৰমানে যিটো মুক্তি পাবৰ কাৰণে তুমি ফূৰ্তি কৰা, খোৱা পিয়া আৰু ফূৰ্তি কৰা। সেইটো এটা বেলেগ ধৰণৰ আদৰ্শ আছিলে হিন্দু আদৰ্শৰ যিটো নৰ্মেল আদৰ্শৰ হিচাপে বিপৰীতে। কিন্তু সেই বিপৰীত আদৰ্শৰ পাছতো কিন্তু চাৰবাকক কোনেও শাস্তি দিয়া নাছিলে, তেখেতক ঋষি চাৰবাক বুলি অভিহিত কৰা হৈছিলে, কাৰণ তেখেতৰ সেই যিটো মতামত তাক সন্মান কৰা হৈছিলে। আজি মন কৰিব ভাৰতবৰ্ষত সেই যিটো পলিটিকেল যিটো আমাৰ যিটো আদৰ্শ বা সেই যিটো আমাৰ সাংস্কৃতিক যিটো আমাৰ ইতিহাস, সেই ইতিহাসৰ ভিত্তিতে ভাৰতৰ সংবিধান প্ৰণয়ন কৰা হৈছিলে। সেই সংবিধানৰ পৰিকাঠামো তাৰ ওপৰতে গঠন কৰা হৈছিলে। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ যিবিলাক আপুনি সদনৰ বা সংসদৰ ডিছক'ৰ্চ যদি চাই, পলিটিকেল ডিছক'ৰ্চ চাই, তাত সেইটো সন্মানটো ৰাখি অহা হৈছিলে। বিৰোধী পক্ষক এনেধৰণে লোৱা হৈছিল। আপুনি মন কৰিব, আপোনাৰ যদি মনত আছে কাৰোবাৰ, যে যেতিয়া ইৰাক যুদ্ধৰ সময়ত অটল বিহাৰী বাজপেয়ী আমেৰিকাই জোৰ দিছিলে যে আপোনালোকে আমাৰ লগত জইন কৰক, তেতিয়া বাজপেয়ীয়ে বাওঁপন্থীবিলাকক কৈছিলে যে তোমালোকে আৰু জোৰেৰে প্ৰটেষ্ট কৰা, যাতে মই ডমেষ্টিক টাৰ্মইলৰ কথা কৈ পেলাই আমেৰিকাৰ বিচাৰৰ আগত হ'ব নোৱাৰোঁ। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক দলবোৰৰ মাজতো আনকি এই ধৰণৰ এটা সদ্ভাৱ সন্মান আছিলে, কিন্তু সেইটো আমাৰ দেশত লাহে লাহে এতিয়া নাইকিয়া হৈ গৈছে। মই নিজৰ ব্যক্তিগত কথা কওঁ, আজি বিজেপি চৰকাৰ, মানে মই অসমৰ কথা কোৱা নাই, কেন্দ্ৰত চৰকাৰ হোৱা আজি নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকাল, মই এই চৰকাৰৰ কিছুমান একদম মানে আপোনাৰ পলিচি ডিচিশ্যন কিছুমানক মই খুব অন্তৰেৰে সমৰ্থন কৰোঁ। জম্মু কাশ্মীৰত যিটো 370 আঁতৰিলে বিশেষ ৰাজ্যৰ মৰ্যাদা, সেইটো মই সমৰ্থন কৰোঁ। আমি ইয়াত শ্ব' কৰিছোঁ সমৰ্থন, হয়। আৰু তাৰ বাহিৰেও ধৰি লওক বলবৎ কৰিলে তাৰ মই বিৰোধিতা কৰোঁ। কৃষকৰ এগেইনষ্টত যিটো আপোনাৰ বিল আহিছিলে তাৰ মই বিৰোধিতা কৰোঁ। একে সময়তে মই এইটোও ভাবোঁ যে ভাৰতবৰ্ষত এটা সাংস্কৃতিক যিটো আমাৰ ইতিহাস, সেই ইতিহাসৰ ভিত্তিত ভাৰতবৰ্ষত এটা ভব্য ৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে। কেনেকৈ হ'ব লাগে সেই ভিতৰলৈ নাযাওঁ, কিন্তু এটা হ'ব লাগে, এই কথাটোক মই সমৰ্থন কৰোঁ। কিন্তু এই সমৰ্থন আৰু বিৰোধৰ মাজত যদি মই কোনোবা দিনা বিজেপি হৈ যাওঁ, কোনোবা দিনা কংগ্ৰেছ হৈ যাওঁ, এই কথাটোতো হ'ব নালাগে। কিন্তু আমি যিটো কথা অথনিৰ পৰা কৈ আছোঁ, মই বিজ্ঞানৰ ছাত্ৰ হিচাপে আমি আজি বিজ্ঞান মেডিকেল কলেজত পঢ়া আজি মোৰ 2009 চনৰ পৰা মই এতিয়াও চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ আছোঁ। 2009 চনত আমাৰ কাৰণে যিটো সত্য আছিল এটা কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত, হাৰ্টৰ ডিজিজৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত, সেই সত্যটো আজি অসত্য বুলি প্ৰমাণিত হৈছে। আমি নতুন সত্যটোক আদৰি লৈছোঁ, কাৰণ আমাৰ মাজতো বাক বিতণ্ডা হৈছে, কিন্তু সেয়া সৌহাৰ্দ্যপূৰ্ণ হৈছে। গতিকে আমাৰ পলিটিকেল ডিছক'ৰ্চত যদি আমি এইটো মানি চলিব নোৱাৰোঁ, তেনেহ'লে আমাৰ কাৰণে কিন্তু গণতন্ত্ৰৰ কাৰণে বিপদ। আৰু এক দিগন্ত, মানে চিকিৎসা বিজ্ঞানৰ মানুহ হিচাপে আগতে কেঞ্চাৰ কেতিয়াও জন্মগতভাৱে নহয় বুলি ঘোষণা কৰা আছিল, মানে তেনেকৈ বিশ্বাস কৰিছিল চিকিৎসাই। এতিয়াতো অন্যতম এটা কাৰক, এটা পাৰ্চেণ্টেজ জেনেটিক বুলিতো এতিয়া স্বীকাৰ কৰে, একেইটো বিজ্ঞান। হয়, তাৰমানে সলনি হ'ব পাৰে ন, বিজ্ঞানো কেতিয়াবা চেঞ্জ হ'ব পাৰে। বিজ্ঞানৰ ক্ষেত্ৰত জাষ্ট এটা লাইন, বিজ্ঞানৰ ক্ষেত্ৰত এইটো আটাইতকৈ ভাল কথা যে নিজৰে প্ৰমাণিত এটা কথা অসত্য বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, তাক স্বীকাৰ কৰাত কোনো বাধা নাই বিজ্ঞানৰ ক্ষেত্ৰত। একদম। মই দীপংকৰৰ কাষলৈ আহিছোঁ, মোৰ অনুষ্ঠানটো শেষ কৰিব লাগিব দীপংকৰ, যে আমাৰ কথা হ'ল মই এই অনুষ্ঠানটো আজি কিয় কৰিছোঁ, যে সঁচাকৈ আমি নিৰপেক্ষতা আৰু অৰাজনৈতিক ব্যক্তিৰ যিটো চিন্তাধাৰা, সাহিত্য, সংস্কৃতি, সমাজ, খেলুৱৈ, বেলেগ বিভিন্ন ক্ষেত্ৰৰ মানুহেও কেতিয়াবা কিছু বক্তব্য দিয়ে, কেতিয়াবা কিবা এটা লিখে। এইমাত্ৰ জুৰি বৰা বৰগোহাঁয়ে যিটো কথা ক'লে, তেওঁ পূৰ্বৰ পৰাই তেওঁ এটা স্থিতি আছে বুলি কৈছে। তেওঁ এখন মাধ্যম নাই, তেওঁ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, ছ'চিয়েল মিডিয়াটো তেওঁৰ কাৰণে মাধ্যম। তেওঁ কৈছে যে মই বিৰোধীক সমালোচনা কৰাতকৈ মই চৰকাৰকে সমালোচনা কৰোঁ, কংগ্ৰেছ থাকোঁতে কংগ্ৰেছক, এতিয়া বিজেপি থাকোঁতে বিজেপি। সেইখিনিও যদি মানুহে কৰিব নোৱাৰে, সেইখিনিও যদি আমি কৰাৰ স্বাধীনতা আমি হেৰুৱাই পেলাওঁ, তেনেহ'লে এইখন কেনেকুৱা গণতন্ত্ৰ হ'ব? আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হ'ম ক'ৰ পৰা? আমাৰ যদি বাক স্বাধীনতা নাথাকে, আমাৰ যদি সেইখিনি মৌলিক অধিকাৰ নাথাকে, তেতিয়াহ'লে কি হ'ব? নাই চাওক, আমাৰ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰ বা দলটো, তেখেতসকলেওতো ভগৱান ৰামৰ আদৰ্শত বিশ্বাস কৰে। আৰু এই ভগৱান ৰামে যে আমি এই যে প্ৰথমতে ক'লোঁ যে এভৰি ভইচ হেজ টু বি লিচেন, য'ত নেকি এগৰাকী ধুবীৰ
কথাকো গুৰুত্ব দি পেলাই নিজৰ পত্নীক বনবাস দিছিলে গতিকে নিজৰ দেশৰ প্ৰজা প্ৰতিজন প্ৰজাৰ কথা তেওঁ গুৰুত্ব দিছিলে নিজৰ এজন ধুবীৰ কথাত তেওঁ মা সীতাক বনবাসলৈ পঠিয়াইছিলে গতিকে এই কথাখিনিৰ পৰা যে আমি গণতান্ত্ৰিক দেশ এখনত প্ৰত্যেকটো ভইচ প্ৰত্যেকটো হেৰিকে আৰু এইমাত্ৰ যে আপুনি অলপ আগতে ক'লে যে আগৰ মুখ্যমন্ত্ৰীসকলে এই সাংবাদিকক সোধা নাছিলে যে তুমি কোন চেনেলৰ পৰা আহিছা তোমাৰ মালিক কোন ইত্যাদি যে কথাটো হ'ল যে মই যদি এখন গেলামাল দোকান দিওঁ মই আন এজন গেলামাল দোকানীকে সমালোচনা কৰিম যে তাত দোকানত আইজং চাউলত পৰিমল মিক্স কৰি বিক্ৰী কৰে আগৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই হওক প্ৰয়াত তৰুণ গগৈ কওক বা প্ৰফুল্ল মহন্ত কওক বা সৰ্বানন্দ সোণোৱাল কওক তেওঁলোকেতো টিভিৰ বেপাৰ কৰা নাছিল নিউজ পেপাৰৰ বেপাৰ কৰা নাছিল গতিকে এজন মানুহে যদি সব বেপাৰেই কৰে থিয়েটাৰৰ পৰা টিভিৰ পৰা স্কুলৰ পৰা তেওঁ সেইখন স্কুলকো বেয়া বুলি ক'ব এই সেইখন স্কুল ভাল নহয় আমাৰ স্কুলখনে ভাল এই সেইটো টিভি বেয়া আমাৰ চেনেলটোৱে ভাল এই সেইখন পেপাৰ ভাল নহয় আমাৰ পেপাৰখনে ভাল তাৰ মানে কি তেওঁ সব বেপাৰ কৰে থিয়েটাৰতো তেওঁলোকৰ আছে থিয়েটাৰকো ক'বা এই আবাহন থিয়েটাৰ ভাল নহয় আমাৰ থিয়েটাৰখনে ভাল তাৰমানে এজন মানুহ যদি সব লাইনত যায় সেইকাৰণে মানুহ এটা লিমিটত থাকিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ দল গতিকে তেওঁলোকেও আচলতে মই যিটো দেখা গৈছে এজন মানুহৰ ওচৰত নিগুৰি পেলাই দিছে নেকি কাৰণ ইয়াত ব্যক্তি সদায় তৃতীয় স্থানত দেশ প্ৰথমত বুলি কয় তেওঁলোকে দল দ্বিতীয়তে ব্যক্তি তৃতীয়ত ইয়াতে আমি অসমত উল্টাটো দেখি আছোঁ ব্যক্তিজনে প্ৰথম তেওঁৰ আউটাত চব ঘূৰি আছে তেওঁ য'ত মৰ্জি তেওঁ ডিক্লেয়াৰ কৰি দিব পাৰে অমুকত মই অমুকক টিকেট দিম তমুকত মই তমুকক টিকেট দিম তাৰমানে চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডখন যে আছে সেইখন এনেই আছে নেকি এতিয়া দেখো য'ত য'ত সেই 10,000 টকা বিলাব গৈ আছে তাতেই যাই কয় অভয়াপুৰীত অমুকে খেলিব বঙাইগাঁৱত তমুকে খেলিব তেতিয়াহ'লে ওপৰত যে পাৰ্লিয়ামেণ্টাৰী বৰ্ডখন এনেই বহি আছে নেকি তাৰমানে গতিকে তাতেই যদি খাতিৰ নকৰে আৰু সংবাদ মাধ্যমক মানে এইটোতো অট'ক্ৰেচিৰ এটা নিদৰ্শন বুলি ক'ব পাৰি গণতন্ত্ৰ অত্যন্ত সংকটত বুলি ক'ব পাৰি হয় ডেভেলপমেণ্ট হৈছে মই প্ৰথমৰ পৰা কৰোঁ যে এইখন চৰকাৰৰ দিনত নোহোৱা কাম যথেষ্ট যিবিলাক আমি ভাবি আছিলোঁ সেইবিলাক সকলো এটা এটাকৈ হ'বলৈ ধৰিছে কিন্তু তাৰ লগে লগে যে গণতান্ত্ৰিক প্ৰমূল্যটো আৰু সমাজৰ যিটো শৃংখলা আৰু যিটো মৰ্যাদা অসমীয়া সমাজত মানুহে কথা কওঁতে যিটো মৰ্যাদা ৰক্ষা কৰি কথা কয় আৰু প্ৰতিজন মানুহ কুকুৰ শ্ৰীকালক গৰ্ধৱৰো আত্মাৰাম জানিও সবাক কৰিব প্ৰণাম আমাৰ গুৰুজনাই কৈ থৈ গৈছে গতিকে এজন মানুহ কিবা এটা ধৰ্মৰ হ'ল বুলি কিবা এটা বৰ্ণৰ হ'ল বুলি তেওঁক মাৰি কাটি দলিয়াই পেলাব তেওঁ যদি বৈধ নাগৰিক হয় তেওঁৰ সকলোখিনি আছে তাৰপিছতো তেওঁক অত্যাচাৰেই কৰিম হয় তেওঁলোকৰ আগ্ৰাসন আছে যদি তাক কণ্ট্ৰল কৰাৰো কিছুমান নিৰ্দিষ্ট ব্যৱস্থা আছে চৰকাৰখনে লৈছে ব্যৱস্থাবিলাক কিন্তু তাৰ পিছতো সেই মানুহজনক অত্যাচাৰ কৰাটো মানৱতাৰ পৰিপন্থী আৰু যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় আইন তাৰো উলংঘা কৰা বুজায় গতিকে এই গোটেইখিনি কথা লক্ষ্য কৰি এটা লিমিটৰ ভিতৰত ৰামৰ যিটো আমাৰ আদৰ্শ আছিল যে ৰামৰ সেই আদৰ্শটো ৰক্ষা কৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব গতিকে ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'বলৈ হ'লে সৰ্বধৰ্মক আমি মানি সকলোকে আমি এটা নিৰ্দিষ্ট হয় যদি কোনোবা কিবা আছে অসামাজিক তত্ত্ব আছে এটা শাস্তি দিয়াটো মুখ্যমন্ত্ৰীৰে দায়িত্ব কিন্তু সেই বুলি এটা পদমৰ্যাদা ৰক্ষা কৰি যদি চলে সকলোৱে সেইটো কাৰণে শুভ মই আপোনালোক তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু জুৰি বৰা বৰগোহাঁই ডিব্ৰুগড়ৰ পৰা আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দিলে তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ শেষত প্ৰিয় দৰ্শক এইটোৱে ক'ম যে সঁচাটোক সঁচা বুলি মিছাটোক মিছা বুলি সত্যটোক সত্য বুলি অসত্যটোক অসত্য বুলি ভালটোক ভাল বুলি বেয়াটোক বেয়া বুলি কোৱাৰ সাহস সংবাদ মাধ্যমৰ থাকিব লাগে আৰু বিগত সময়ত আমি প্ৰতিদিন গোষ্ঠীয়ে আমি সেয়াই কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি সেয়াই কৈ যাম কেতিয়াবা আপোনালোকে কোনোবাই কংগ্ৰেছ সজাব পাৰে কেতিয়াবা কোনোবাই আপোনালোকে বিজেপি সজাব পাৰে কিন্তু ৯৬ চনৰ পৰা প্ৰতিদিন গোষ্ঠীয়ে স্বাধীনক বাদ দিয়ে মই কৈছোঁ প্ৰতিদিন কাকতৰ পৰা আৰম্ভ কৰি আজি প্ৰতিদিন টাইমৰ মাজেদি আহি অসমীয়া সংবাদ ক্ষেত্ৰলৈ যিটো অৱদান আমি আগবঢ়াই আহিছোঁ আমিও নিৰপেক্ষ নহয় সঁচা কিন্তু আপোনালোকে কোনোবাই ভবাৰ ধৰণে আমি যদি বিজেপিৰ বেয়াখিনি দেখুৱাই দিয়াৰ কাৰণে কোনোবাই যদি ভাবি লৈছে আমি কংগ্ৰেছী নিজে নিজে যদি ভাবি লৈছে আমি এখেতসকল আমাৰ পক্ষত নহয় কংগ্ৰেছক সমালোচনা কৰাৰ কাৰণে যদি কোনোবা সময়ত ভাবি লৈছিল আপোনালোকে যে এওঁলোক আমাৰ বিজেপিৰ পক্ষত নহয় আপোনালোকে সদায় মনত ৰাখিব আমি নিৰপেক্ষ নহয় আমি সদায় ৰাইজৰ পক্ষত আমাৰ স্থিতি স্পষ্ট বিগত সময়তো আমি আছিলোঁ ৰাইজৰ পক্ষত এতিয়াও আমি ৰাইজৰ পক্ষতেই নিৰ্বাচনত জয়ী হ'ব পাৰে কোনোবা কংগ্ৰেছ জয়ী হ'ব পাৰে কোনোবা বিজেপি জয়ী হ'ব পাৰে নিৰ্বাচনত জয়ী হোৱাটোৱে একমাত্ৰ সফলতা নহয় তাৰ ঊৰ্ধতো কিছুমান মানৱীয় প্ৰমূল্য আদৰ্শ নৈতিকতা মূল্যবোধ থাকে যিটোৰ ওপৰত
এখন সমাজ বৰ্তি থাকে, এটা জাতি বৰ্তি থাকে, এখন দেশ নিৰ্মাণ হয়। অকল ৰাজনীতি সকলো শেষ কথা নহয়। আৰু আমি সেই দিশেৰে অগ্ৰসৰ হোৱা শ্ৰেণী। বাকী বিচাৰ আপোনালোকে কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।